যে ভূপেন হাজৰিকাদেৱক সাহিত্য সভাৰ লগত সংপৃক্ত কৰিব লাগে তেতিয়া মই এই কথাটো অনুকিয়াই দিছিলোঁ যে আজিৰ প্ৰজন্মই আমাৰ প্ৰজন্মই বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নোপোৱাটো আমি কেতিয়াবা আক্ষেপ কৰোঁ দুখ কৰোঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নোপোৱাটো আমাৰ কাৰণে এটা আক্ষেপৰ বিষয় ঠিক একেধৰণে বাণীকান্ত কাকতি একেধৰণে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এইসকলক আমি সাহিত্য সভাৰ সভাপতি হিচাপে নাপালোঁ যিহেতু অসমৰ ৰাইজে অসম সাহিত্য সভাৰ সভাপতিগৰাকীক এটা বিশেষ দৃষ্টিকোণেৰে চাই বা সন্মান যাচে গতিকে সেই সন্মানৰ অধিকাৰী তেখেতসকল হৈ থকা হ'লেও আমি সাহিত্য সভাৰ লগত জড়িত বা সাহিত্যপ্ৰেমীসকলে আনন্দিত হ'লোহেঁতেন কিন্তু ভৱিষ্যতলৈ আকৌ যাতে তেনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাদেৱক অসম সাহিত্য সভাৰ মঞ্চলৈ আনিব লাগে আৰু তেখেতক সভাপতিৰ আসনখন তেখেতক দিয়াব লাগে তেওঁৰ যেতিয়া ৰাজনৈতিক বিপৰ্যয় হৈছিল তেতিয়াও তেওঁ কিন্তু ৰাজনৈতিকভাৱে যেতিয়া আগবাঢ়ি গৈছিল মোক এই কথাটো কৈ মানুহে তেতিয়া আপত্তি কৰিছিল যে ভূপেন হাজৰিকা ৰাজনীতিলৈ যাব নালাগে কিন্তু তেখেতে কৈছিলে যে মই ৰাজনীতি কৰিবৰ কাৰণে নাযাওঁ মই ৰাজনীতিৰ মঞ্চখনৰ বিশেষকৈ যিবিলাক কাম কাজ কৰিবৰ কাৰণে যিটো সুবিধা পোৱা যায় সেই সুবিধাৰে মই অসমীয়া ভাষা সাহিত্য সংস্কৃতিটোক ভাৰতবৰ্ষৰ পৃথিৱীৰ মাজলৈ আগবঢ়াই লৈ যাবৰ কাৰণেহে মই যাবলৈ ওলাইছোঁ কিন্তু যেতিয়া তেওঁ প্ৰত্যাখ্যিত হ'ল তেতিয়া তেওঁৰ যিটো মনৰ ভিতৰত দুখ সেই সময়ত মই লগত আছিলোঁ ঢাকা বিশ্ববিদ্যালয়ৰ এজন ব্যক্তিয়ে লিখিছিলে অধ্যাপকে লিখিছিলে যে তোমাক যে দেখলাম মনে হয় পৃথিৱীকে দেখলাম হয় হয় আৰু লাগেনে তাতকৈ সাংঘাতিক কথা লিখিছে হয় এই কথাটো কেৱল বাংলাদেশতে নহয় অন্যান্য ঠাইবিলাকতো হৈছে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত এই কথাবিলাক হৈছে যোনে তেওঁৰ ওচৰ সান্নিধ্যলৈ আহিছে আমাৰ দুৰ্ভাগ্য আমি আচলতে ভূপেন হাজৰিকাদেৱৰ এই বিষয়সমূহক পৃথিৱীবাসীৰ মাজলৈ আচলতে অন্যান্য দেশৰ মানুহে যি ধৰণে তেওঁলোকৰ বৰেণ্যসকলৰ সৃষ্টি সম্ভাৰক পৃথিৱীৰ সমাজলৈ আগবঢ়াই দিব পাৰিছে আমি হয়তো কিজানি তাত ক'ৰবাত কেনেবাকৈ অলপমান দুৰ্বলতা আছে বা আছিল সেইকাৰণে উলিয়াই দিব নোৱাৰিলোঁ যাৰ কাৰণে পৃথিৱীৰ ভিতৰত অন্যতম এজন শ্ৰেষ্ঠ গীতিকাৰ বা গায়ক বা সেই ধৰণৰ বৰেণ্য শিল্পী হিচাপে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত যিটো সম্ভাৱনা আছিল সেইটো নেপালোঁ আৰু আনে কিন্তু পালে গীতি সাহিত্যৰ ওপৰত বব ডিলানে পালে নোবেল পুৰস্কাৰ কিন্তু আমি আশা নিশ্চয় কৰিছিলোঁ যে ভূপেন হাজৰিকাই সেই স্বীকৃতিটো আনক বা পাওক জাপানত টকিঅ'ত অসমৰ এখন অসম নহয় পৃথিৱীৰ এখন সন্মিলন হৈ আছে তাত অসমৰো এটা পাৰ্টিচিপেশ্যন হৈছে গতিকে সেই পাৰ্টিচিপেশ্যনটোত অসমৰ বিভিন্ন ধৰণৰ সাজ পোছাক বা আমাৰ সাংস্কৃতিক সম্পদ এইসকলৰ প্ৰদৰ্শন হৈছে কিন্তু তাত মই কালি ৰাতি যোগাযোগ হৈছে ভূপেন হাজৰিকাদেৱ যেতিয়া জাপানলৈ গৈছিলে জাপানলৈ যাওঁতে তেখেতে তাত যেতিয়া সংগীত পৰিৱেশন কৰিছিলে তেতিয়া তাত এখন জাপানী ভাষাত LP ৰেকৰ্ড ওলাইছিলে ভিক্টৰ এণ্ড কোম্পানী বুলি এটা কোম্পানীয়ে তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু ৰ' অন ছ'চাইটি বুলি এটা গ্ৰুপে এই গোটেই উদ্যোগটো লৈছিলে সেই ৰেকৰ্ডখনৰ বেটুপাতৰ যিটো পিঠি দুয়োটা পিঠিতে জাপানী ভাষাত ভূপেন হাজৰিকা সম্পৰ্কে বিভিন্ন তথ্য তাত সন্নিৱিষ্ট কৰিছিলে আৰু সেই বিষয়খিনি কালি আমি ইয়াৰ পৰা পঠিয়াই দিছোঁ মই পঠিয়াইছোঁ আচলতে তালৈ পঠিয়াই দিছোঁ তেওঁলোকে বিচাৰিছিলে পঠিয়াই দিছোঁ আৰু তেওঁলোকে আমাক জৰুৰীমতে জাপানৰ সেই পেভেলিয়ানটোত সেইখিনি ব্ল' আপ কৰি পেলাই তাত লগাই থ'ব ফটো সহকাৰে গতিকে মই ভাবোঁ যে কিছু না কিছু তাত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব গতিকে কিছু না কিছু মানুহে হয়তো তাত চাব অসমীয়াই সুযোগ্য সন্তান নিজকে লুইত পৰিয়া বুলি বিশ্বলৈ অসমীয়া সংস্কৃতিক লৈ যোৱা যাযাবৰী শিল্পী সংগীত সূৰ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মামণি ৰয়ছম গোস্বামীয়ে কৈছিল তোমাৰ ছবি নোহোৱাকৈ তোমাৰ কথা নভবাকৈ মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ আৰু সেইগৰাকী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আজি যদি সুধাকণ্ঠ জীয়াই থাকিলেহেঁতেন তেখেত 100 বছৰীয়া হ'লহেঁতেন
এই পবিত্ৰ ক্ষণত সুধাকণ্ঠক একাজলি শ্ৰদ্ধাঞ্জলি যাচি আজি সুধাকণ্ঠৰ কথাবিলাক আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু সেইবাবে এগৰাকী সুযোগ্য ব্যক্তিক আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেখেত হৈছে পদ্মশ্ৰী অসম সাহিত্য সভাৰ মাননীয় প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্য হাজৰিকা। দাদা স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি এইগৰাকী সন্মানীয় অতিথিক এইকাৰণে আপোনালোকৰ সন্মুখলৈ আনিলোঁ, জীৱনৰ 41টা বছৰ আমাৰ সন্মানীয় অভ্যাগতগৰাকীয়ে সুধাকণ্ঠৰ লগত নিবিড়ভাৱে জড়িত হৈ আছিল। দাদা, জীৱনৰ 41টা বছৰ সুধাকণ্ঠৰ লগত আপোনাৰ এক খুব দৃঢ় সম্পৰ্ক আছিল আৰু মোৰ এইকাৰণে ভাল লাগে সুধাকণ্ঠৰ যি লেখক জীৱন, এগৰাকী প্ৰবন্ধকাৰ হিচাপে, এগৰাকী লেখক হিচাপে আৰু এগৰাকী ভ্ৰমণ কাহিনীৰ লেখক হিচাপে তেখেতৰ যিখিনি সৃষ্টি সেইখিনি আগবঢ়াই দিয়াত আপোনাৰ এক অনন্য ভূমিকা আছে। আজি আপুনি কৈ যাব, আমি শুনি যাম সুধাকণ্ঠৰ লগত 41 বছৰীয়া আপোনাৰ সেই যাত্ৰা। মই বৰ সৌভাগ্যৱান, এনে এজন বিশ্ববৰণ্য ব্যক্তিক এটা মধুৰ ক্ষণত মই লগ পাইছিলোঁ প্ৰায় 1971 চনৰ শেষৰ ফালে। মই তেতিয়া স্কুলৰ ছাত্ৰ আছিলোঁ, ডিগবৈত মই পঢ়া শুনা কৰিছিলোঁ বিবেকানন্দ বিদ্যালয়ত। তেতিয়া তেখেতে এখন চিনেমাৰ সংক্ৰান্তত ডিগবৈ আৰু মাৰ্ঘেৰিটাত ব্যস্ত আছিল। চিনেমাখন আছিল ইয়ে গুলিস্তা হামাৰা। সেইখন যেতিয়া শ্বুটিং চলি আছিল, আমি শ্বুটিং চাবলৈ বুলি গৈছিলোঁ। ডিগবৈ ক্লাবৰ সমীপত তেখেতসকলে শ্বুটিং কৰিছিল। আপুনি স্কুলৰ ছাত্ৰ? মই তেতিয়া স্কুলৰ ছাত্ৰ, 71। গতিকে তেতিয়া মই যেতিয়া ভূপেন দাক মন কৰি আছোঁ খুব ব্যস্ত শ্বুটিঙৰ সময়ত, তাৰ ফাকতে এটা আজৰি সময় দেখা পাই পেলাই মই চিনাকি হ'লোগৈ আৰু মই অট'গ্ৰাফ লাগে বুলি পেলাই অট'গ্ৰাফ বহীখন আগবঢ়াই দিছিলোঁ। তেতিয়া মোক সুধিছিল, কি নাম তোমাৰ? তেতিয়া মই মোৰ নামটো ক'লোঁ। তেতিয়া তুমি সূৰ্যৰ দৰে আগবাঢ়ি যোৱা। বৰ কথাটোৱে মোক মানে খুব সাংঘাতিক ধৰণে এটা অনুপ্ৰেৰণা যোগাই থাকি গ'ল আৰু সেই শব্দ ফাঁকিয়ে। তাৰপিছত ক্ৰমান্বয়ে ভূপেন হাজৰিকাৰ লগত মোৰ সেই সান্নিধ্যটো ক্ৰমে বাঢ়িবলৈ ধৰিলে। যেতিয়া মই ডিব্ৰুগড়লৈ পঢ়িবলৈ আহিলোঁ, ডিব্ৰুগড়ত মোৰ ঘৰ, কলেজীয়া জীৱন মই ডিব্ৰুগড়ত আছিলোঁ। তাৰ পিছৰ পৰ্যায়ত গুৱাহাটীত আছিলোঁ। পিছত আকৌ ইউনিভাৰ্চিটি পৰ্যায়ত ডিব্ৰুগড়ত পঢ়িলোঁ, কলেজতো পঢ়িছিলোঁ। সেইখিনি সময়ত য'তেই যেনেকৈ ভূপেন হাজৰিকাৰ অনুষ্ঠানবিলাক হয় মই গৈ চাওঁগৈ আৰু মই মাত এষাৰ লগাই আহোঁ। 1976 চনত যেতিয়া তেখেতে চামেলি মেম চাবত যেতিয়া সংগীতত শ্ৰেষ্ঠ পৰিচালক হ'ল ভাৰতৰ, সেইখিনি সময়ত পুনৰ তেওঁ ডিব্ৰুগড়লৈ গৈছিল। এটা ৰাজহুৱা সম্বৰ্ধনা আমলাপতি নাট্য মন্দিৰত হৈছিল। তেতিয়া মই পুনৰ তেখেতক খুব ওচৰৰ পৰা আকৌ লগ পালোঁ। লগ পাই কথা বতৰা পাতোঁতেই মই তেখেতক এটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ যে ভূপেন দা, আপোনাৰ গীতসমূহৰ সংকলন প্ৰকাশ হ'ব লাগে। তেতিয়া তেওঁ কি ভাবিছিল মই নাজানো, কিন্তু তেওঁ মোক এটা ইতিবাচক সঁহাৰি দিছিল যে তুমি ভাবিবা, তুমি কেনেকৈ কৰিবা মোক জনাবা, হ'ব, এনেকুৱা ধৰণৰ। এতিয়া ক্ৰমান্বয়ে দিন আগবাঢ়ি গ'ল। যেতিয়া 1979 চন অসমত বিদেশী বহিষ্কাৰ আন্দোলনৰ বৰপক হৈছে, সেইখিনি সময়ত মই দেখিছিলোঁ যে অসমৰ বিশেষকৈ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে শোভাযাত্ৰা কৰে আন্দোলনৰ পক্ষত কথা ক'বৰ কাৰণে। তেতিয়া গীত গাই যায়। এতিয়া গীতটো গাই থাকোঁতে ভূপেন দাৰ গীতবিলাক গায়। মই মন কৰিলোঁ যে গীতটো গাওঁতে কেইটামান শাৰী বা কলি গাই গোটেই গীতটো মনত নাই কাৰণে গাব নোৱাৰে। তেতিয়া মই দেখিছিলোঁ যে সন্মুখত ৰিক্সা এখনত মাইক এটা লগাই লৈ পিছফালে স্পীকাৰটো লৈ পেলাই গায়, আহ আহ ওলাই আহ সজাগ জনতা, এইধৰণে গাই 3-4-5টামান লাইন গায়, তাৰপিছৰখিনি নাজানে, আকৌ সেইখিনিকে ৰিপিট কৰে। মোৰ সেইখিনি সময়তে মনৰ ভাৱ আহিলে, তাৰমানে এই মই ভাবি থকা কামটোৰ এতিয়া প্ৰয়োজন যথেষ্ট। গতিকে বিশেষকৈ আন্দোলন বা বিশেষকৈ আমাৰ দেশপ্ৰেমমূলক গীত, সেইখিনি ভূপেন দাৰ গোটাবলৈ মই মনস্থ কৰিলোঁ। গোটাই পেলাই মই সংকলন কৰিলোঁ। কৰি পেলাই সেইখিনি সময়ত ভূপেন দাৰ এটা গীত ওলাইছিলে, ব্ৰহ্নিমান, আজি ব্ৰহ্নিমান হ'ল কিয়, এনেকুৱা ধৰণৰ গীতটো। তেতিয়া মই কলিকতালৈ লৈ গ'লোঁ যিখিনি সংকলন আছিলে। লৈ গৈ ভূপেন দাৰ ঘৰত গৈ পেলাই ক'লোঁ যে এইখিনি গীতেৰে মই প্ৰথম সংকলনটো কৰিব বিচাৰিছোঁ। তেওঁ চাই পেলাই য'ত যি অকণমান বানান শুদ্ধ কৰিবলগীয়া আছিলে কৰি দিলে। দি পেলাই তেখেতে এখন পাতনি লিখি দিলে খুব ধুনীয়াকৈ, আৰু মোক ক'লে যে এইখন তুমি সোনকালে ছপাই দিয়া
আৰু ইয়াৰ বেটুপাতখন বেনু মিশ্ৰক ক'বাগে মই কোৱা বুলি ক'বা তেওঁ যাতে আঁকি দিয়ে আৰু ভিতৰৰ গীতবিলাকৰ লগতো খাপ খোৱাকৈ যাতে একোটা স্কেটচ এটা দিয়ে তেতিয়া মই ক'লোঁ ঠিক আছে মই কমগৈ যদি আপুনি এখন চিঠি লিখি দিয়ে মোৰ কাৰণে বেছি ভাল হ'ব তেতিয়া তেওঁ লগে লগে এখন চিঠিও লিখি দিলে সেই হিচাপত মই আহিলোঁ গুৱাহাটীলৈ তেওঁক লগ ধৰিলোঁগৈ লগ ধৰি চিঠি পোৱাৰ লগে লগে বেনু মিশ্ৰই ক'লে যে মই আঁকি দিম তে যেতিয়া তেনেকুৱা হ'ল তে যথা সময়ত যেতিয়া আঁকি দিলে মই খুব ততাতৈয়াকৈ ৮০ৰ প্ৰথম ভাগত গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ালোঁ বহ্নিমান ব্ৰহ্মপুত্ৰ সেই কিতাপখন যেতিয়া উলিয়াইছিলোঁ তেতিয়া অলপমান ৰাজদোষতো পৰিবলগীয়া হৈছিল মোক ডিব্ৰুগড়ত তেতিয়াৰ উপায়ুক্তই মাতি লৈ গৈছিল যে সেইখন কি কিতাপ বহ্নিমান ব্ৰহ্মপুত্ৰ তে মই কৈছোঁ যে বহ্নিমান ব্ৰহ্মপুত্ৰ এখন গীতৰ কিতাপ তেতিয়া কৈছে যে নাই এইটো বহ্নিমান মানে সেই শব্দটোৱে তেওঁক আচলতে কোনোবাই চাগে কৈছিল বা কিবা হৈছিল নাজানো তো যেই নহওক আল্টিমেটলি তেওঁলোকে এইটো বিশেষ অসুবিধা নকৰিলে কিন্তু গোটেই অসমৰ সৰ্বত্ৰে সেই গ্ৰন্থখনে কিন্তু বিপুলভাৱে সমাদৰ লাভ কৰিলে আৰু মই তেতিয়া দেখিলোঁ যে গীতবিলাক আৰু বেছি ধৰণে প্ৰচাৰ হ'বলৈ ধৰিলে ৰাইজৰ মাজত বিশেষকৈ দেশপ্ৰেমমূলক গীতসমূহ ময়ো খুব প্ৰেৰণা পালোঁ আৰু ক্ৰমান্বয়ে তেতিয়া ভূপেনদাৰ লগত বিভিন্ন ধৰণৰ কথা বতৰাবিলাকতো মোৰ সংমিশ্ৰণটো বাঢ়ি গ'ল অসম সাহিত্য সভাৰ অধিৱেশনবিলাকত মই যাওঁ এই 1980ৰ আগতে যিখন 76 চনত অভয়াপুৰীত অধিৱেশন হৈছিলে অসম সাহিত্য সভাৰ যিখনত সৈয়দ আব্দুল মালিক সভাপতি হৈছিলে সেইখন সভাত তেখেতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ আহিছিল আমি তেতিয়াও খুব নিবিড়ভাৱে ভূপেনদাৰ লগত গ্ৰীণ ৰুমৰ ভিতৰত আৰু তেখেত যি ঠাইত আছিলে পিছদিনাখন তাতো গৈ লগ ভাগ কৰি বিভিন্ন কথা বতৰাত আমি মিলিত হৈছিলোঁ তে এনেধৰণে সান্নিধ্য বাঢ়ি গৈ পিছত এনেকুৱা ধৰণৰ এটা সময় আহিলে যিটো সময়ত আমি একেবাৰে ঘৰুৱা হৈ গ'লোঁ মই কলিকতলৈ গ'লে তেখেতৰ ঘৰত থাকোঁ বা তেখেতৰ খোৱা বোৱাৰ লগত একেলগে আমি খাওঁ একেলগে কলিকতাত হোৱা ফাংচনবিলাকত মোক লগত লৈ যায় অসমলৈ আহিলেও একেধৰণে মই বিভিন্ন ঠাইলৈ যাওঁ তেখেতৰ লগত আৰু ডিব্ৰুগড়লৈ আহিলে আমাৰ ঘৰতে তেখেত থাকে ঘৰুৱা সম্পৰ্ক মোৰ মায়ে খুব ধুনীয়াকৈ ৰান্ধি বাঢ়ি তেওঁ খুৱাই তেওঁ খুব তৃপ্তি পায় আৰু আমাৰ বাৰী ঘৰ ঘূৰি ফুৰে এনেকুৱাও হয় সেই ফাংচনবিলাকত আহিলে তেওঁৰ লগত যিবিলাক বম্বে বা কলিকতাৰ শিল্পীসকল আহে তেওঁলোকক আমাৰ ঘৰলৈ লৈ আনে মাতি পেলাই সেই বাৰী ঘৰ তামোল আৰু বাহনী এনেকুৱাবিলাক আছিল সেইবিলাক দেখুৱাই পেলাই আমাৰ তাতে ৰাতিপুৱা চাহ বা এনেকুৱা ধৰণৰ কৰে গতিকে এই ধৰণৰ সান্নিধ্যটো বাঢ়ি যোৱাৰ ফাকে ফাকে তেখেতৰ লগত মই কিছু কামো কৰিলোঁ হয় দাদা আপুনি কাম কৰিলে বুলি কওঁতে মোৰ এষাৰ কথা মনত পৰিছে আপোনালোকৰ যিটো প্ৰকাশন গোষ্ঠী বাণী মন্দিৰ অসমৰ অতি প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী আৰু এই প্ৰকাশন গোষ্ঠীয়ে সুধাকণ্ঠ 17খন গ্ৰন্থ আপোনালোকে প্ৰকাশ কৰিছে আৰু এই 17খন গ্ৰন্থৰ দ্বাৰাই কিন্তু সুধাকণ্ঠৰ সেই লেখক প্ৰতিশ্ৰুতিখন খুব সুস্পষ্টকৈ আপোনালোকে মানুহৰ মাজলৈ আগবঢ়াই লৈ আনিলে আৰু সেই যে তেখেতৰ ৰূপজ্যোতি প্ৰসাদ আগৰৱালাৰ লগত যি সান্নিধ্য সেই সান্নিধ্যৰ কথা লিখিলে তাৰপিছত জ্যোতি ককাইদেউ বিষ্ণু ককাইদেউ বহাগ মাথো এটি ঋতু নহয় বহ্নিমান লুইতৰ পাৰে পাৰে কৃষ্টিৰ পথাৰে পথাৰে নন্দন তত্ত্ব কৰ্মীসকল দিহিঙে দিপাঙে বহ্নিমান ব্ৰহ্মপুত্ৰ ইতিমধ্যে আপুনি কৈছে এই গ্ৰন্থখনৰ কথা সময়ৰ পক্ষী ঘোঁৰাত উঠি মই এটি যাযাবৰ গীতাৱলী ভূপেন মামাৰ গীতে মাত্ৰে অ আ ক খ এই গোটেইকেইখন গ্ৰন্থ আপোনালোকৰ দ্বাৰা প্ৰকাশিত হয় ভূপেন দা আচলতে বহু গুণৰ অধিকাৰী হয় অকল সাহিত্যিক বা অকল গায়ক বা গীতিকাৰ বা চিত্ৰশিল্পীয়ে নহয় বহু গুণৰ অধিকাৰী সেই গুণবিলাক আমি আচলতে যদি কেৱল গুণখিনিক বিশ্লেষণ কৰিব বিচাৰোঁ কিমান গুণ আছে সেইটো এখন দীঘল তালিকা হৈ যায় মই কিন্তু সেইখিনি যুগুতাইছোঁ তেওঁৰ কোনখিনি কিমান গুণ আছে মই এখন তথ্যচিত্ৰও বনাইছোঁ সেই গুণসমূহৰ ওপৰত যে নহওক বাৰু এতিয়া যিহেতু প্ৰকাশনৰ কথাটো আহিছে এই প্ৰকাশনটো হোৱাৰ আঁৰত কিন্তু কিছুমান কথা লুকাই আছিলে আগতে ভূপেন হাজৰিকাদেউ অসম সাহিত্য সভাৰ সভাপতি হৈছিল কিন্তু এই যে অসম সাহিত্য সভাৰ সভাপতি হৈছিল সেই হোৱাৰ আঁৰতো কিছুমান কথা লুকাই আছিলে তাৰ কিছু বছৰ আগতে ভূপেন হাজৰিকাদেৱৰ লগত সাহিত্য সভাৰ অকণমান কিবা এটা মতানৈক্য এটা ঘটিছিল যাৰ কাৰণত ভূপেন হাজৰিকাদেউ সাহিত্য সভাৰ পৰা আঁতৰি আছিল বা তেওঁক আঁতৰাই ৰখা হৈছিল যেই নহওক
এটা সময়ত মই যেহেতু ভূপেনদাৰ লগত খুব জড়িত হৈ আছিলোঁ তেতিয়া সাহিত্য সভাৰ বৰমূৰীয়াসকলক মই এটা কথা কৈছিলোঁ যে ভূপেন হাজৰিকাদেৱক সাহিত্য সভাৰ লগত সম্পৃক্ত কৰিব লাগে তেতিয়া মই এই কথাটো অনুকিয়াই দিছিলোঁ যে আজিৰ প্ৰজন্মই আমাৰ প্ৰজন্মই বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নোপোৱাটো আমি কেতিয়াবা আক্ষেপ কৰোঁ দুখ কৰোঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নোপোৱাটো আমাৰ কাৰণে এটা আক্ষেপৰ বিষয় ঠিক একেধৰণে বাণীকান্ত কাকতি একেধৰণে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এইসকলক আমি সাহিত্য সভাৰ সভাপতি হিচাপে নাপালোঁ যিহেতু অসমৰ ৰাইজে অসম সাহিত্য সভাৰ সভাপতিগৰাকীক এটা বিশেষ দৃষ্টিকোণেৰে চাই বা সন্মান যাচে গতিকে সেই সন্মানৰ অধিকাৰী তেখেতসকল হৈ থকা হ'লেও আমি সাহিত্য সভাৰ লগত জড়িত বা সাহিত্যপ্ৰেমীসকলে আনন্দিত হ'লোহেঁতেন কিন্তু ভৱিষ্যতলৈ আকৌ যাতে তেনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাদেৱক অসম সাহিত্য সভাৰ মঞ্চলৈ আনিব লাগে আৰু তেখেতক সভাপতিৰ আসনখন তেখেতক দিয়াব লাগে তেতিয়া কিছু সমস্যা আছিলে যদিও সেইখিনিত মই অকণমান মাজত সোমাইছিলোঁ আঁতৰ কৰা হ'ল হোৱাৰ পিছতে তেখেতৰ লগতো যোগাযোগ হ'ল যোগাযোগ হওঁতে তেতিয়াও সেই একেই ইলেকশ্যন প্ৰচেছ তেখেতে ইলেকশ্যনত উঠিব বিচৰা নাছিল যেই নহওক আল্টিমেটলি আমি যেতিয়া ক'লোঁ আহিল সাহিত্য সভাৰ মঞ্চলৈ বুলি আহি পেলাই তেওঁ আগবাঢ়িলে গোটেই কথাটোত যেতিয়া তেওঁ সাহিত্য সভাৰ ইলেকশ্যন চলি আছে আৰু যেতিয়া ৰিজাল্ট ওলাও হৈছে সেইখিনি সময়তো আৰু যেতিয়া হৈ গ'ল সেইখিনি সময়তো কিছু মানুহৰ মানে দৃষ্টি তেওঁ ৰোষত পৰি পেলাই কাগজে পত্ৰ এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট ওলালে যে ভূপেন হাজৰিকা এজন গীতিকাৰ এজন গায়কহে তেওঁ কেনেকৈ সাহিত্য সভাৰ সভাপতি হ'ব তেওঁ লেখক নহয় তেওঁ সাহিত্যিক নহয় এই কথাটোৱে কিন্তু যেতিয়া কাগজে পত্ৰ ওলালে ভূপেন দাকো খুব দুখ দিলে তেতিয়া তেওঁ ক্ষোভত মানে এটা কথা কৈছিল যে মই যে ইমান এই যে গীতসমূহ লিখিলোঁ এই গীতবিলাক কি সাহিত্য নহয় নেকি আমাৰ গীতি সাহিত্যটোক সাহিত্য বুলি মানুহে নধৰিব নেকি গতিকে এইটো কেনেকুৱা ধৰণৰ কথা এইবিলাক ওলাইছে কিন্তু আমি অন্য ধৰণৰ চিন্তা কৰিলোঁ চিন্তাটো কৰিলোঁ যে ভূপেন দাৰ ইতিমধ্যে কিন্তু অসমৰ বাতৰি কাকতসমূহত আলোচনীসমূহত তেখেতৰ বিভিন্ন লিখনি সঞ্চাৰিত হৈ আছিল তেতিয়া নগাঁৱৰ ৰতিমোহন নাথ তেওঁ মোৰ লগলৈ আহিল আমি দুইজনে কথা বতৰা পাতিলোঁ পাতি পেলাই আমি এটা সিদ্ধান্ত ল'লোঁ যে তেখেতৰ সিঁচৰিত হৈ থকা যিমানবিলাক গল্প প্ৰবন্ধ কবিতা গীত এইখিনিক আমি গোটাওঁচোন হয় কিন্তু দাদা তেখেতে সম্পাদক হিচাপেতো কাম কৰিছিলে সম্পাদক হৈছে তেখেতে গতি হয় বিন্দু আমাৰ প্ৰতিনিধি তাৰপিছত আকৌ প্ৰতিধ্বনি তেখেতৰ সম্পাদক আছে নিশ্চয় তাত সম্পাদকীয়খিনি আছে সম্পাদকীয় আছে তাত শিল্পীৰ পৃথিৱী বুলি এটা শিতান লিখিছে সাংস্কৃতিক শিতান তাৰপিছতে প্ৰশ্নোত্তৰ শিতান এটা আছে আৰু সেই প্ৰশ্নোত্তৰ শিতানৰ মাজত যিখিনি প্ৰশ্ন উত্তৰ দিছে তাতো সাহিত্য সোমাই আছে নিশ্চয় আৰু সকলোখিনি একাষৰীয়াকৈ কৰি সুধাকণ্ঠৰ যি কালজয়ী গীত এই বিশ্ববৰেণ্য সাহিত্য নিশ্চয় গতিকে যেতিয়া আমি এই কথাটো ভবাৰ পিছত আমি বস্তুখিনি গোটালোঁ কিন্তু গোটাটো ইমান সিঁচৰিত হৈ আছিল সেইটো আচলতে বৰ অসম্ভৱ ধৰণৰ কাম আছিল তেতিয়া ভূপেন দাক আমি ইতিমধ্যে প্ৰস্তাৱটো আগবঢ়ালোঁ ভূপেন দাই ক'লে যে ঠিক আছে তোমালোকে যদি কৰিব বিচাৰিছা কৰা তেতিয়া আমি ক'লোঁ যে ভূপেন দা আপুনি এটা কাম কৰক মানুহলৈ এটা গুহাৰি জনাওক যে যাৰ হাতত য'ত যি বস্তু আছে সেই বস্তুখিনি যাতে আমাক দিয়ে দৰকাৰ হ'লে আমি সেইখিনি আকৌ ঘূৰাই দিম আমাৰ কাম হৈ যোৱাৰ পিছত তেখেতে অতি সুন্দৰভাৱে এটা লিখি দিছিল অসমৰ ৰাইজলৈ বুলি আৰু সেই বিষয়টো আমি অসমৰ বাতৰি কাকতবিলাকত বাতৰি আকাৰে প্ৰকাশ কৰি দিলোঁ বহুত মানুহে আমাক সহযোগিতা কৰিলে বিভিন্নজনে আমালৈ তেওঁলোকৰ লিখনিবিলাক পঠিয়ালে আমি নিজে গৈও কিছুমান সংগ্ৰহ কৰিলোঁগৈ কৰি পেলাই আমি বিষয়ভিত্তিক গোটেই বস্তুখিনি ভাগ কৰি পেলালোঁ কৰি পেলাই ভূপেন্দ্ৰৰ ওচৰলৈ আমি লৈ গ'লোঁ কলিকতালৈ লৈ গৈ তেখেতক দেখুৱালোঁ তেখেতে গোটেইখিনি চাই য'ত যিমান যি শুদ্ধ বা সংযোগ বিয়োগ কৰিব লগা আছিলে তেখেতে কৰিলে কৰাৰ পিছত প্ৰত্যেকটোৰ বিষয়ে অলপকৈ কোনোবা প্ৰয়োজনীয় ক্ষেত্ৰত লিখি দিলে তাৰ পশ্চাতত কি ঘটনাবিলাক আছিলে গতিকে সেইখিনিক লৈ পেলাই আমি একে সময়তে ভূপেন দা যিহেতু শিৱসাগৰ অধিৱেশনৰ সভাপতি হ'বগৈ যাব গতিকে তাৰ আগতেই আমি গ্ৰন্থকাৰে প্ৰকাশ কৰিলোঁ আৰু সেইদিনাখন বোধহয় জানুৱাৰী মাহৰ শেষ দিন গুৱাহাটীত যিটো গুৱাহাটী সাহিত্য সভা আছে পল্টন বজাৰত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ কাষত তাত তেওঁলোকৰ হলত আমি
আনুষ্ঠানিকভাৱে একেদিনাখনে সেইকেইখন কিতাপ উন্মোচন কৰিছিলোঁ ডক্টৰ মহেশ্বৰ নেওগ ছাৰক তেখেতে মোক কৈছিলে যে তেখেত আহিলে মই ভাল পাম উন্মোচক হিচাপে গতিকে মই যেতিয়া নেওগ ছাৰক ক'বলৈ গৈছিলোঁ তে নেওগ ছাৰৰ স্বাস্থ্য ভাল নাছিল বিচনাত থকা নিচিনাই আছিল তেখেতে কৈছিল নাই ভূপেনে যেতিয়া কৈছে মোৰ যিয়েই নহওক লাগিলে মই যাবই লাগিব বুলি গৈ পেলাই খুব সাৰগৰ্ভ তেখেতে এটা ভাষণ দিছিল এই সভাত আৰু ভূপেন হাজৰিকাদেৱেও মানে খুব ভাল পাইছিল নেওগ ছাৰ যোৱাৰ কাৰণে দাদা সুধাকণ্ঠৰ লগত আপোনাৰ 41 বছৰীয়া এটা সুগভীৰ সম্পৰ্ক এনে এজন সাগৰ সদৃশ বিশাল ব্যক্তিত্বৰ অধিকাৰী এজন মানুহ সুধাকণ্ঠৰ তেখেতৰ সান্নিধ্যই আপোনাৰ ব্যক্তিগত জীৱনত নিশ্চয় বহু প্ৰভাৱ পেলাইছে নিশ্চয় পৰিছে প্ৰথম কথাটো মই তেখেতৰ গুণসমূহত দেখিছিলোঁ মানে তেখেতৰ সৃষ্টিমূলক গীতসমূহ গুণসমূহৰ বাদেও যিবিলাক প্ৰত্যক্ষ হৈ নাথাকে পৰোক্ষ হৈ থাকে এই পৰোক্ষ গুণসমূহত দেখিছিলোঁ তেখেত এজন গভীৰ জাতীয়তাবাদী হয় তেওঁ দেশপ্ৰেমিক তেওঁৰ দেশপ্ৰেমটোক অসমত অসমীয়া হিচাপে ভাৰতবৰ্ষত ভাৰতীয় হিচাপে আৰু পৃথিৱীত পৃথিৱীবাসী হিচাপে তেওঁৰ দেশপ্ৰেমটো সৰ্বভাৰতীয় বা সৰ্বপৃথিৱীৰ কাৰণে যেন গোটেই পৃথিৱীখন তেওঁৰ কাৰণে এখন নিজৰ ঘৰ নিজৰ দেশ পৃথিৱীৰ প্ৰত্যেকজন মানুহেই যেন তেওঁৰ আপোন হওক প্ৰত্যেকজন মানুহৰে যেন ভাল হওক ক'তো কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহওক এনেকুৱা ভাৱটো মই তেওঁৰ কথা বতৰাবিলাকত দেখা পাইছিলোঁ আৰু অসম সম্পৰ্কত যেতিয়া কথাবিলাক ওলায় তেতিয়া মই দেখিছিলোঁ যে তেওঁ গভীৰভাৱে অসমীয়া জাতিটোক অসমীয়া ভাষাটোক আৰু অসমীয়া সংস্কৃতিটোক ভাল পায় আৰু অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিটোক ভাৰতবৰ্ষৰ বা পৃথিৱীবাসীৰ মাজত বিলাই দিবৰ কাৰণে তেওঁ মানসিকভাৱে সদায় যেন জাগ্ৰত হৈ থাকে এইটোৱে মোক খুব আকৰ্ষণ কৰিছিলে আৰু তেওঁ প্ৰবলভাৱে সাহসী আছিলে কোনো কথা তেখেতে ক'বৰ কাৰণে ভয় নকৰে আগুৱাই যাবলৈ বিচাৰে কেতিয়াও তেওঁ মানে কিবা এটা কথাত থমকি নাথাকে আৰু তেওঁ দেখিছিলোঁ বহুত দুখ বহুত তেওঁৰ সমস্যা সেইবিলাকৰ মাজতো কিন্তু তেওঁ মন মাৰি বহি থকা বিধৰ নাছিলে এনেকুৱা বিভিন্ন ধৰণৰ সময়ত মই তেখেতক ওচৰৰ সান্নিধ্যৰ পৰা দেখা পাইছিলোঁ তেওঁৰ যেতিয়া ৰাজনৈতিক বিপৰ্যয় হৈছিল তেতিয়াও তেওঁ কিন্তু ৰাজনৈতিকভাৱে যেতিয়া আগবাঢ়ি গৈছিল মোক এই কথাটো কৈ মানুহে তেতিয়া আপত্তি কৰিছিল যে ভূপেন হাজৰিকা ৰাজনীতিলৈ যাব নালাগে কিন্তু তেখেতে কৈছিলে যে মই ৰাজনীতি কৰিবৰ কাৰণে নাযাওঁ মই ৰাজনীতিৰ মঞ্চখনৰ বিশেষকৈ যিবিলাক কাম কাজ কৰিবৰ কাৰণে যিটো সুবিধা পোৱা যায় সেই সুবিধাৰে মই অসমীয়া ভাষা সাহিত্য সংস্কৃতিটোক ভাৰতবৰ্ষৰ পৃথিৱীৰ মাজলৈ আগবঢ়াই লৈ যাবৰ কাৰণেহে মই যাবলৈ ওলাইছোঁ কিন্তু যেতিয়া তেওঁ প্ৰত্যাখ্যিত হ'ল তেতিয়া তেওঁৰ যিটো মনৰ ভিতৰত দুখ সেই সময়ত মই লগত আছিলোঁ তেতিয়া আমি নানান ধৰণৰ কথা কৈছিলোঁ কিন্তু তেখেতেও আক্ষেপ কৰিছিল যে মোক মানুহে মানুহজনক বিভিন্ন সময়ত বিভিন্ন ধৰণে সমালোচনা কৰিলে আৰু শেষৰ সময়খিনিত সুধাকণ্ঠৰ এটা বিশেষ বিজ্ঞাপনৰ লগত জড়িত হৈ পৰিছিল আৰু সেই বিজ্ঞাপনটোতো কৰাৰ সময়তো তেওঁক ক্ষুৰধাৰ সমালোচনা কৰা হৈছিল কিন্তু কোৱা হৈছিল যে শেষৰ সময়লৈ তেওঁ আৰ্থিকভাৱেও কিছু জুৰুলা হৈছিলে ঠিক জুৰুলা শব্দটো খাপ নাখায় কিন্তু এটা কথা যে তেওঁ যিহেতু গান গায়েই তাৰ যিটো আৰ্জিত পইচা তাৰে সিহঁতে তেওঁৰ জীৱন নিৰ্বাহৰ এটা পথ আছিলে গতিকে মানুহকতো পইচা লাগেই বিভিন্ন কাৰণত গতিকে সেই হিচাপত তেখেতৰ পইচাৰ প্ৰয়োজন আছিল আৰু তেখেতৰ মানসিকভাৱে যদিও শেষ সময়ত স্বাস্থ্যগত কাৰণত অলপমান বিচলিত হৈছিল কিন্তু মানসিকভাৱে অন্য এটা ধৰণেও কিন্তু তেওঁ খুব অগ্ৰণী হৈ আছিল তেওঁ শেষ সময়লৈকে কিন্তু কাম কৰাৰ স্পৃহাটো জাগ্ৰত হৈ আছিল কাৰণ বিভিন্ন সময়ত মই পাইছোঁ যে এটা সময়ত এনেকুৱা হৈছিল যে তেওঁ হস্পিটেলত যেতিয়া তেওঁক অপাৰেশ্যন কৰিলে কামিহাৰ কাটিছিলে বম্বে যেতিয়া ককিলাবেন হস্পিটেলত আছিল তেতিয়া মই তেখেতৰ একদম কাষত আছিলোঁ মই আছিলোঁ কমল কটকী আছিলে কল্পনা লাজমী আছিলে যিসকলে খুব ওচৰৰ পৰা তেখেতক সেই হস্পিটেলত পাইছিলোঁ তেতিয়া তেখেতৰ যেতিয়া যিটো বিষ কমাবৰ কাৰণে ইনজেকশ্যন বা দৰৱ দিব লাগে ডক্টৰে দিব পৰা নাছিল অন্যান্য কিছুমান আনুষংগিক যিবিলাক অংগ সেইসমূহত এফেক্ট হ'ব পাৰে বুলি দিয়া নাছিলে তেতিয়া তেওঁ বিষত যেতিয়া ছটফটাই আছিলে তেতিয়া মই তেখেতৰ গীতসমূহ মোৰ মোবাইলত ৰেকৰ্ড হৈ আছিল তেতিয়া মই তেখেতৰ গীতকেইটা তেওঁৰ কাণৰ ওচৰত লগাই শুনাইছিলোঁ হঠাতে এনেই ভাৱ এটা আহিছিল যে তেওঁ শুনাই চাওঁ কাৰণ তাতকৈ মই একো কৰিব নোৱাৰোঁ কাৰণ হাত ভৰি ছটফটাই আছে তেনেকুৱা
তেতিয়া যেতিয়া তেওঁ গানটো শুনি আছিল, শুনোতে দেখিলোঁ অকণমান যেন হাত পৰি যায়, অলপ যেন ৰৈ যায়, চটফটনিটো যেন কমি যায়, কিন্তু মুখেৰে কথা ক'ব পৰা নাছিল। তে এবাৰ এটা গান শুনি থাকোঁতে মোক অকণমান হাতেৰে সৈতে মানে চকু দিলে, দি পেলাই ক'লে এই গানটো মই আকৌ ৰেকৰ্ড কৰিলোঁ। একদম মই কাণৰ কাষত মানে কাণখন তেওঁৰ মুখৰ কাষত নি শুনিছোঁগৈ যে মই এই গানটো আকৌ ৰেকৰ্ড কৰিব বিচাৰিছোঁ, মই কৰিব লাগিব এইটো ৰেকৰ্ড। তেতিয়া মই ক'লোঁ কি গান? মইতো শুনা নাই, তেওঁহে শুনি আছিলে। মই আকৌ ৰিৱাইণ্ড কৰি পেলাই শুনিলোঁ, শুনি পেলাই দেখিলোঁ যে এই মাত্ৰ এই গানটো বজাইছিলোঁ। তেতিয়া মই ক'লোঁ এইটো গান নেকি বাৰু? এই যে এটা আছে নহয়, বৰ কাঁহ বজোৱা, শংখ বজোৱা, বৰ কাঁহ বজোৱা, বিষ্ণুৰাভাৰ গীত এইটো। তেখেতে ৰেকৰ্ড কৰিছিলে কেইবছৰমান আগতে আকৌ। তেতিয়া কলিকতাত যেতিয়া ৰেকৰ্ড কৰিছিলে তেতিয়া এই বৰ কাঁহ বজাবৰ সময়ত সঁচা সঁচি যিখন বৰ কাঁহ সেইখন তেওঁ বিচাৰি পোৱা নাছিলে, নাই কাৰণে আৰ্টিফিচিয়েলি বৰ কাঁহটো বজাই দিছিলে। যেতিয়া হৈ গ'ল, হৈ যোৱাৰ পিছত তেওঁৰ মনৰ ভিতৰত সেইটো লাগি থাকিলে যে আচলতে আচল বৰ কাঁহখন বজাব লাগিছিলে। আৰু তেতিয়া তেওঁ মোক সেই হস্পিটেলৰ অপাৰেশ্যনৰ পিছত ককিলাবেন হস্পিটেলৰ বেডত মোক কৈছিলে যে এই গানটো আকৌ মই ৰেকৰ্ড কৰিম বৰ কাঁহেৰে সৈতে। তেতিয়া মই দেখিছিলোঁ যে এনেকুৱা অৱস্থাত মানুহে নামঘৰে নামঘৰে প্ৰাৰ্থনা কৰিছে তেওঁ যেন সুস্থ হৈ উঠক, তেওঁৰ আৰোগ্য লাভ কৰক, এনেকুৱা ধৰণৰ অৱস্থাটো কিন্তু তেওঁৰ মনটোৱে কৈছে যে এইটো শুদ্ধকৈ মই আকৌ ৰেকৰ্ড কৰিম। সঁচাকৈ সুধাকণ্ঠ সদায় মানুহৰ মাজত থাকি ভাল পাইছিল, আৰু সুধাকণ্ঠ যি ঠাইলৈ যায় তাত জনতাৰ সোঁত বৈছিল। তেওঁ নিজকে এজন যাযাবৰী শিল্পী বুলি কৈছিল, আৰু তেওঁ সদায় কয় যে অসমখনেই মোৰ ঘৰ, অসমৰ প্ৰত্যেকটো পদূলি মুখত মই যদি ৰৈ দিওঁ মোক তেওঁলোকৰ বৰ ঘৰলৈ মাতি লৈ যাব। সেই যাযাবৰী জীৱনৰো আপুনি সংগী আছিলে? হয়, নিশ্চয়। তেখেতৰ আচলতে যাযাবৰী জীৱনটোক মই খুব ওচৰৰ পৰা দেখা পাইছিলোঁ। মোৰ নিচিনা সৌভাগ্যৱান আৰু আছে, এইটো নহয় যে ময়ে তাৰ ভিতৰত মই এজন। গতিকে মই যিহেতু তেখেতক খুব ওচৰ সান্নিধ্যৰে সৈতে পাইছিলোঁ অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে এই ব্যক্তিজনক মই যিটো ধৰণে সুবিধা পাইছোঁ লগ পোৱাৰ, এই সুবিধাৰ যোগেদি যদি ভৱিষ্যতৰ কাৰণে কিছু কাম মই নকৰোঁ তেনেহ'লে কিন্তু হয়তো চাগে ময়ো অন্যায় কৰা হ'ব। সেই ভাৱটো মোৰ মনত মানে নানান ধৰণে এইটো উদ্ৰেক ঘটাইছিল। গতিকে মই তেতিয়া ভাবিছিলোঁ যে কি কৰিব পাৰোঁ। তেতিয়া মই তেখেতক এটা কথাত খুব জোৰ দিছিলোঁ যে ভূপেন দা, আপুনি আপোনাৰ আত্মজীৱনী লিখিব লাগে। জীৱনী বহুতে লিখিব বা লিখিছে, জীৱনীখনত আচলতে কিছু কথা লিখিব, কিছু কথা নেলিখিব, আৰু যিখিনি কথা লিখিব সেইখিনি আচলতে কোনে কেনেকুৱা ধৰণে তাত ৰহণ দিয়াকৈ বা পঢ়িবলৈ ভাল লগাকৈ লিখিব সেইটো আচলতে প্ৰকৃত সত্যটো ওলাই নাহে। আত্মজীৱনী হ'লে প্ৰকৃত সত্য ওলাই আহিব। ভূপেন হাজৰিকাদেৱেহে জানিব তেখেতৰ সৃষ্টিসমূহ কৰোঁতে কেনেধৰণৰ তাৰ পিছত মানে কাম কৰিছিল বিষয়সমূহে। তেতিয়া মই তেখেতক বাৰে বাৰে কৈ থাকোঁ, তেখেতে কৈ থাকে যে নাই মই লিখিম। তেখেতক মই এনেকৈও কৈছিলোঁ যে চাওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যদি এখন আত্মজীৱনী থাকিলেহেঁতেন তেনেহ'লে আমি হয়তো মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিসমূহৰ পশ্চাতত যিবিলাক হৈছিলে সেইখিনি আমি জানিব পাৰিলোঁহেঁতেন। বা তেওঁ যিবিলাক কাৰণত বৰদোৱাৰ পৰা ধৰক আঁতৰি যাব লগা হৈছে, গাংমৌলৈ গৈছে, মাজুলীলৈ গৈছে, বৰপেটালৈ গৈছে বা কোচবিহাৰলৈ গৈছে, এই কাৰণবিলাক তেখেতৰ নিজৰ ভাষাৰে যদি আমি জানিব পাৰিলোঁহেঁতেন, বা সেইখিনি সময়ত তেওঁ ক'ত কেনেকৈ কিখিনি কাম কৰিছিলে গৈ সেইখিনি যদি জানিব পাৰিলোঁহেঁতেন, বা বৃন্দাবনী বস্ত্ৰখন বনাওঁতে এটা পৃথিৱীৰ ঐতিহাসিক বস্ত্ৰৰূপে এতিয়া পৰিগণিত, কেনেকৈ বনাইছিলে, কি তেওঁৰ মনৰ ভিতৰত কেনেকৈ পৰিকল্পনাটো আহিছিলে, তে এই কথাবিলাক আমি আত্মজীৱনীত পালোঁহেঁতেন, জীৱনীত নহয়। জীৱনীত আমি ক'ম যে তেখেতে এইখন বনাইছিলে বা লিখিছিলে বা নাটকখন মঞ্চস্থ কৰিছিলে, কিন্তু তাৰ পশ্চাতত যিবিলাক ঘটনা ঘটিছিলে এইটো আত্মজীৱনীত থাকে। একেধৰণে যদি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এখন আত্মজীৱনী পালোঁহেঁতেন, একেধৰণে যদি বিষ্ণুপ্ৰসাদ ৰাভাৰ আত্মজীৱনী পালোঁহেঁতেন, তেওঁ ক'ত কেনেকৈ লুকাই থাকিবলগীয়া হৈছিলে, ক'ত কি আৰ্টিকল প্ৰবন্ধ লিখিছিলে, ক'ত গীত লিখিছিলে, কাৰোবাৰ তাত যদি থৈ আহিছিলে সেইখিনিও যদি লিখি থৈ দিলেহেঁতেন, আজি দুষ্প্ৰাপ্য হৈ পৰা তেনে লিখনিসমূহ আমি উদ্ধাৰ কৰিবলৈ পালোঁহেঁতেন। গতিকে মই তেখেতক বিভিন্ন ধৰণে বিভিন্ন সময়ত যেতিয়া কৈ আছিলোঁ তেওঁ সদায় কৈছিলে যে মই কৰিম এই কামটো, কিন্তু দুৰ্ভাগ্য তেওঁ সময় পোৱা নাছিলে। এফালে অসমৰ অনুষ্ঠান, এফালে বেংগলৰ অনুষ্ঠান, বাংলাদেশৰ অনুষ্ঠান, পৃথিৱীৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ অনুষ্ঠান, দৌৰি ফুৰোঁতে আচলতে সময়বিলাক গৈ আছিলে। কিন্তু দিহিঙে দিপাঙে হয় আপুনি প্ৰকাশ কৰা এখন কিতাপ, খুব সেইখনত বহুখিনি কথা সংক্ষিপ্ততে হ'লেও আছে। তেওঁ মানে এটা বৰ ডাঙৰ গুণ আছিলে, তেওঁ য'তে যায়
তাতে কিন্তু ৰাতিপুৱা বেলা লিখে আৰু মই এটা কথা উপলব্ধি কৰিছিলোঁ তেওঁ য'তেই লেখোঁ বুলি ভাবে লিখিব পাৰে এনেকুৱা ধৰণৰ পৰিৱেশ এটা নালাগে যে আমি যেনেকৈ পৰিৱেশটো ভাল হ'ব লাগিব লিখিবৰ কাৰণে নিৰিবিলি নিস্তব্ধ তেওঁ মানুহৰ মাজতো লিখিব পাৰে কিন্তু প্ৰায়বিলাক তেওঁৰ মোক কোৱা মতে ৰাতিপুৱা বেলা বেছিকৈ লিখে সোনকালে উঠে আৰু লিখে সম্পাদকীয় যেতিয়া প্ৰতিধ্বনি বা প্ৰতিনিধি শিল্পীৰ পৃথিৱীৰ যিবিলাকে ৰাতিপুৱা সময়ত লিখে য'তেই নাথাকক কোনোবা হোটেলত থাকিলেও যেতিয়া যায় তাত লিখে আৰু যিটো দিনত দেখে বা যাৰ লগত কথা বতৰা হয় সেইখিনিকে লিখে অতি ৰসালভাৱে আৰু কেতিয়াবা কেতিয়াবা লিখনিৰ মাজত তেওঁ ছবি আঁকি থাকে কিছুমান মই দেখিছোঁ ছবি বা গীত এটা লিখিলেও গীতটোক পৰিকল্পনা কৰোঁতে যিটো মনলৈ ভাবে সেইটো ছবি এখন আঁকি ৰাখে গতিকে সেই বস্তুবিলাকো আমি কিতাপত তেনেকৈ কিছুমান ভৰাইছোঁ গতিকে এতিয়া যিহেতু তেখেতৰ আত্মজীৱনীখন এটা সময়ত যিকোনো প্ৰকাৰেই নহওক কিয় অনুলিখিত ৰূপত আমি উলিয়ালোঁ মই এটি যাযাবৰ নাম দি পেলাই সেইখন আমি লেখাৰ পিছত তেখেতক চাবলৈ দিছিলোঁ তেখেত কলিকতাত বহুত দিন এখন ৰাখি থৈছিলে মানে চাই আছিলে ক্ৰমান্বয়ে কিছু বহুত যোগ বিয়োগ আগ পিছ এনেকুৱাবিলাক কৰা হৈছিলে কৰি পেলাই সেইখন 1993 চনত এখন ওলাইছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত কিন্তু সেইখন আকৌ আমি বাদ দিবলগীয়া হ'ল সেইখন ক'লে যে ইয়াত মোৰ বহুত কথা ক'বলৈ থাকি গ'ল গতিকে সেইখন বাদ দি পেলাই আকৌ নতুনকৈ এখন মানে লিখাৰ কথা ক'লে যে সেইখিনি কথা সোমাবই সেইখিনি আগ পিছ বহুতখিনি হ'ব আৰু বহুত কথা তাত সংযোজন হ'ব গতিকে আমি পৰৱৰ্তী পৰ্যায়ত বিশেষকৈ যেতিয়া তেখেত গুৱাহাটীৰ GNRC হস্পিটেলত আছিলে সেইখিনি সময়ত মই এটি যাযাবৰ পৰিবৰ্ধিত ৰূপত প্ৰকৃতপক্ষত ক'বলৈ গ'লে নতুন সংস্কৰণ বা নতুন ধৰণে তেখেতৰ আত্মজীৱনীখন প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু সেইখন একেবাৰে শেষৰ দিনটোলৈকে মই সুধি তেখেতৰ পৰা তাত সোমোৱাইছিলোঁ আৰু তেখেতৰ জীৱনৰ পিছতো যিখিনি তেখেতক লৈ পেলাই হৈছে তেখেতৰ যেনেকৈ এই প্ৰচেছনটো বা যিখিনি তেখেতৰ অবৰ্তমানত হৈছে সেইখিনিও কিন্তু মই পিছত সংযোজন হিচাপে ওপৰঞ্চি বুলি এটা চেপ্টাৰ কৰি এই মই এটি যাযাবৰ আত্মজীৱনীত সন্নিৱিষ্ট কৰিছোঁ পঢ়ুৱৈ সমাজে যদি মই এটি যাযাবৰখন পঢ়ে খুব নিষ্ঠা সহকাৰে তেতিয়াহ'লে মই ভাবোঁ যে তাত তেখেতৰ জীৱনৰ যিটো জীৱন সংগ্ৰাম আৰু সেই সংগ্ৰামৰ মাজতেই তেখেতৰ যিখিনি সৃষ্টি সেই সৃষ্টিবিলাকৰ বিষয়ে জানিব পাৰিব আৰু সেইখিনি জানিলে বহুত মানুহে তাৰ পৰা অনুপ্ৰাণিত হ'ব আৰু তেখেতৰ সেই বিষয়বিলাক যদি অনুকৰণ কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লেও হয়তো আমাৰ জাতিটোৰ কাৰণে পঢ়ুৱৈ সমাজৰ কাৰণে ই এক ইতিবাচক অগ্ৰগতিৰ ক্ষেত্ৰত সহযোগিতা হ'ব হয় জীৱনত বহুকেইটা স্তৰ সুধাকণ্ঠই দেখা পালে দাৰিদ্ৰতা তেখেতে দেখা পালে জীৱনৰ সংগ্ৰাম তেখেতে দেখা পালে আৰু জীৱনত আগবাঢ়ি যাবৰ বাবে যিখিনি তেখেতে কষ্ট কৰিব লাগে সেইখিনি দেখা পালে সংঘাত তেখেতৰ জীৱনলৈ আহিলে পাৰিবাৰিক জীৱনতে হওক বা সামাজিক জীৱনতে হওক আৰু সেই সময়লৈকে অতি আশাৰে জীয়াই থকা মানুহজনৰ জীৱনলৈ কিন্তু বহুত সময়ত নিৰাশা আহিছিল তথাপি তেখেতে আশাৰ বতৰাবিলাক মানুহৰ মাজলৈ ইমান সুন্দৰকৈ কেনেকৈ নিয়ে সেইটো এটা তেখেতৰ বৈশিষ্ট্য তেখেতে গীতেৰেও কৈছে যে জীৱনৰ বহুখিনি দুখ বেদনা তেওঁ লুকুৱাই ৰাখিলে তেওঁৰ দুখ বেদনাখিনি মানুহৰ আগত প্ৰকাশ কৰিব নিবিচাৰিলে বা বিচৰা নাছিল বা দেখুৱাই দিয়া নাছিল কিন্তু তেওঁক মানুহৰ আগত তেওঁৰ দুখ থাকিলেও মানুহৰ আগত হাঁহি মাতিয়েই কথা পাতিছিল আৰু সেই হাঁহি মাতি কথা পতাৰ অন্যতম এটা কাৰণ আছিলে তেওঁৰ দুখখিনিক মানুহৰ মাজত দি পেলাই দুখ দিব নিবিচাৰে তেওঁৰ দুখখিনি লুকুৱাই ৰাখি তেওঁৰ সৃষ্টি সম্ভাৰৰ যোগেদি যিখিনি পৃথিৱীৰ মানুহক ক'ব বিচাৰিছে সেই কথাখিনিৰ যোগেদি মানুহক উপকৃতহে কৰিব বিচাৰিলে গতিকে গোটেই জীৱনটোৱে তেওঁ অসমৰ বা ভাৰতবৰ্ষৰ বা পৃথিৱীৰ মানুহৰ কাৰণে তেওঁ ইতিবাচক দৃষ্টিভংগীৰে কৰ্মবিলাক কৰি থৈ গ'ল আৰু তেওঁৰ প্ৰকাশো কৰি থৈ গ'ল সেইটো ধৰণে বাৰু মই এটা কথা ভাবি আচৰিত পাওঁ সুধাকণ্ঠৰ স্মৃতিশক্তি কিমান প্ৰখৰ বাৰু কাৰণ তেখেতে প্ৰত্যেকটো গীতত যি শব্দৰ সমাহাৰ তেখেতৰ গীতবিলাকে অভিধান তেখেতৰ গীতবিলাকতে অসমীয়া সমাজখন তেখেতৰ গীতবিলাকতে অসমৰ সমাজ জীৱনৰ বুৰঞ্জী তেখেতৰ গীতত আছে ইতিহাস তেখেতৰ গীতত কি নাই মই মনে মনে ভাবোঁ তেখেতৰ শব্দৰ যিটো ভঁৰাল কেনেকৈ ইমান টনকীয়া এইটো মই সেইখিনি সময়ত তেখেতক মই সুধিছিলোঁ আৰু বিভিন্ন কথাৰ প্ৰসংগত তেওঁ কৈছিলোঁ তেওঁ খুব কিতাপ পঢ়ে কিন্তু দেই এইটো মানুহে নাজানে তেওঁ কিতাপ পঢ়ে আৰু দ্বিতীয় কথাটো তেওঁ অভিধানখন প্ৰায় মুখস্থৰ নিচিনা আছিল এই কথাটো মই নিজেও উপলব্ধি হয়তো নকৰিলোহেঁতেন
কিন্তু যেতিয়া মই তেখেতে ব্যৱহাৰ কৰা অভিধানৰ কপিটো মই পালোঁ, সেইখন মই কলাক্ষেত্ৰৰ মিউজিয়ামলৈ আনি থৈ দিছোঁ হেমকোষ, তাত বহুবিলাক শব্দৰ তলত তেওঁ আণ্ডাৰলাইন কৰিছে আৰু আণ্ডাৰলাইন কৰি তেওঁৰ নিজৰ মনৰ ভাৱবিলাক অহা আগত তাতে নোট কৰিছে অকণ অকণকৈ, যে এইটো অৰ্থটো এইটোও হ'ব পাৰে, এইটো অৰ্থটো এইটোও হ'ব পাৰে, এনেকুৱা ধৰণে তেওঁ নোট কৰিছে। তো এইবিলাক যেতিয়া মই দেখা পাইছিলোঁ, দেখা পাওঁতে মই ভাবিছিলোঁ যে কিহৰ কাৰণে ভূপেন হাজৰিকাৰ গীতত ইমান শব্দৰ প্ৰাচুৰ্য, ইমান শব্দৰ মানে নতুনত্ব। তেওঁ হেমকোষত বা অসমীয়া অভিধানৰ পোৱা শব্দবিলাকক কেৱল তাতেই নাৰাখে, তেওঁ আকৌ তাৰ পৰা পুনৰ আৱিষ্কাৰ কৰিব বিচাৰে। গতিকে সেই পুনৰ আৱিষ্কাৰ কৰি পেলাই বা সংযোজন বিয়োজন কৰি পেলাই তেওঁ গীতত প্ৰয়োগ কৰে। সেইকাৰণে মই এটা কথা উপলব্ধি কৰোঁ যে ভূপেন হাজৰিকাৰ গীতত বা সাহিত্য সম্ভাৰত যিখিনি শব্দ তেওঁ ব্যৱহাৰ কৰিছে আৰু যিখিনি বাক্য ব্যৱহাৰ কৰিছে, সেই বাক্য আৰু শব্দবিলাকৰ সৈতেও কিন্তু এখন ভূপেন্দ্ৰ অভিধান নামেৰে এখন অভিধান হ'ব পাৰে। এইটো মই ভাবোঁ এই বিশেষকৈ এনেকুৱা ধৰণৰ শব্দৰ লগত খেলা কৰা বা অধ্যয়ন কৰা ব্যক্তিয়ে যদি এই কথাটো ভাবে বা কোনো গৱেষণা সংস্থাই যদি ভাবে বা আমাৰ বিশ্ববিদ্যালয় কেইখনে যদি ভাবে যে ভূপেন্দ্ৰ অভিধান নামেৰে যদি এখন গ্ৰন্থ প্ৰণয়ন কৰিব পাৰে, তেখেতৰ গীত সম্ভাৰত যিমানখিনি শব্দ ব্যৱহাৰ কৰিছে, তেখেতৰ গদ্য সম্ভাৰত বা তেখেতৰ কথোপকথনৰ সাক্ষাৎকাৰসমূহত যেনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰিছে, সেই শব্দবিলাকৰ ৰিজনি দি পেলাই যে এই গীতটো তেখেতে এইখিনি ব্যৱহাৰ কৰিছে। এতিয়া যেনে মই কৈছোঁ যে এটা আছে গুণ গান নাগাবি, এইটো এটা বোমাৰ কথা কৈছে, উদ্যান বোমাৰে গুণ গান নাগাবি মৰিব দেশৰহে লোক, হয়নে? দলডুব দলডুব হেন্দুল ডুব এটা গীত আছে। এই যে উদ্যান বোমাৰে গুণ গান নাগাবি দেশৰ মৰিব দেশৰহে লোক, উদ্যান বোমাটো কি? এইটো আমি গাই থাকোঁ, শুনি পেলাই বৰ ভাল লাগে, কিন্তু উদ্যান বোমাটো কি? গুণ গান নাগাবি, কেলৈ গুণ গান গাবলৈ মানা কৰিছে? মানে এটম বম, যিটো এটম বমটো ভাল বুলি গুণ গান নাগাবি, এইটো যদি ক'ৰবাত পৰে দেশ মৰিব দেশ, সেইখন যিখন দেশৰে নহওক লাগিলে কিয়, এই ভাৰতৰ পৃথিৱীৰ যিকোনো দেশৰ হওক, কোনো মানুহটো আমি সেইধৰণে মৰাটো নিবিচাৰোঁ। গতিকে সেই যে শব্দবিলাক তেখেতে যে ব্যৱহাৰ কৰিছে গীতৰ মাজত, বহুত তেনেকুৱা ধৰণৰ মানে মোৰতো ধাৰণা মতে হাজাৰ হাজাৰ শব্দ ওলাব। সঁচাকৈ এই শব্দবিলাকৰ এখন অভিধান হোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ। হয়, তেখেতে অকল অসমতে যে ইমান বেছি সকলোৰে হৃদয়ৰ শিল্পী আছিল সেয়াটো নহয়। ঢাকা বিশ্ববিদ্যালয়ৰ এজন ব্যক্তিয়ে লিখিছিলে, অধ্যাপকে লিখিছিলে যে তোমাক যে দেখলাম মনে হয় পৃথিৱীকে দেখলাম। হয় হয়, আৰু লাগেনে তাতকৈ? সাংঘাতিক কথা লিখিছে। হয়, এই কথাটো কেৱল বাংলাদেশতে নহয়, অন্যান্য ঠাইবিলাকতো হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত এই কথাবিলাক হৈছে, যোনে তেওঁৰ ওচৰ সান্নিধ্যলৈ আহিছে। আমাৰ দুৰ্ভাগ্য, আমি আচলতে ভূপেন হাজৰিকাদেৱৰ এই বিষয়সমূহক পৃথিৱীবাসীৰ মাজলৈ আচলতে অন্যান্য দেশৰ মানুহে যিধৰণে তেওঁলোকৰ বৰেণ্যসকলৰ সৃষ্টি সম্ভাৰক পৃথিৱীৰ সমাজলৈ আগবঢ়াই দিব পাৰিছে, আমি হয়তো কিজানি তাত ক'ৰবাত কেনেবাকৈ অলপমান দুৰ্বলতা আছে বা আছিল, সেইকাৰণে উলিয়াই দিব নোৱাৰিলোঁ, যাৰ কাৰণে পৃথিৱীৰ ভিতৰত অন্যতম এজন শ্ৰেষ্ঠ গীতিকাৰ বা গায়ক বা সেই ধৰণৰ বৰেণ্য শিল্পী হিচাপে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত যিটো সম্ভাৱনা আছিল সেইটো নেপালোঁ। আৰু আনে কিন্তু পালে, গীতি সাহিত্যৰ ওপৰত বব ডিলানে পালে নোবেল পুৰস্কাৰ, কিন্তু আমি আশা নিশ্চয় কৰিছিলোঁ যে ভূপেন হাজৰিকাই সেই স্বীকৃতিটো আনক বা পাওক, আৰু এইকাৰণে ভাবিছিলোঁ যে তেওঁৰ সেই গুণখিনি আছিলে। যেই নহওক, ভাৰতবৰ্ষৰ চৰকাৰে তেখেতক ভাৰত ৰত্ন দিছে, গতিকে ভাৰতৰ ৰত্ন হিচাপে মৰণোত্তৰভাৱে হ'লেও ভাৰতৰ ৰত্ন হিচাপে যে স্বীকৃতি পাইছে, গতিকে ভাৰতৰ ৰত্ন মানেই পৃথিৱীৰ ৰত্ন। ভাৰতৰ ৰত্ন যেন পৃথিৱীৰ ৰত্ন হ'ব নোৱাৰে এইটো নহয়, কাৰণ 140 কোটি এতিয়া মানুহ, 140 কোটি মানুহৰ যিজন ৰত্ন হিচাপে স্বীকৃতি পাইছে, তেওঁ পৃথিৱীৰ কাৰণে এজন ৰত্নস্বৰূপ। গতিকে সেইলৈ আমি গৌৰৱবোধ কৰিব পাৰোঁ। এতিয়া আমাৰ দায়িত্বটো মই ভাবোঁ যে পৃথিৱীবাসীৰ মাজত ভূপেন হাজৰিকাৰ যি গুণ গৰিমা বা যি সৃষ্টিৰ মাহাত্ম্য, সেইখিনিক অনুবাদৰ মাধ্যমেৰে সৈতে দাদা, মোৰ সেই কথাষাৰে আপোনালৈ প্ৰশ্ন আছিল। আমি জন্ম শতবাৰ্ষিকী আৰম্ভ কৰিম। হয়,
আহিবলগীয়া 365 দিনে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালন কৰা হ'ব বিভিন্ন পদক্ষেপে। এই ক্ষেত্ৰত অসম চৰকাৰে বিশেষ কিছু আয়োজন কৰিছে, অৰুণাচল চৰকাৰে কিছু সহযোগিতা আগবঢ়াইছে। এতিয়া কথা হ'ল তেখেতৰ সৃষ্টিৰাজিক লৈ আমাৰ যিখিনি মনৰ মাজত দুবিধা আছিলে, আমি পৃথিৱীলৈ আগবঢ়াব পৰা নাই, এই সময়খিনিত তেনেকুৱা কিবা কাম হ'বনে নহয়? তেনেকুৱা কাম এতিয়া একেবাৰে ৰিচেণ্ট যিটো হৈছে, মানে যোৱা কালিৰ ঘটনা কৈছোঁ মই, জাপানত টকিঅ'ত অসমৰ অসম নহয়, পৃথিৱীৰ এখন সন্মিলন হৈ আছে, তাত অসমৰো এটা পাৰ্টিচিপেশ্যন হৈছে। গতিকে সেই পাৰ্টিচিপেশ্যনটোত অসমৰ বিভিন্ন ধৰণৰ সাজ পোছাক বা আমাৰ সাংস্কৃতিক সম্পদ এইসকলৰ প্ৰদৰ্শন হৈছে। কিন্তু তাত মই কালি ৰাতি যোগাযোগ হৈছে, ভূপেন হাজৰিকাদেউ যেতিয়া জাপানলৈ গৈছিলে, জাপানলৈ যাওঁতে তেখেতে তাত যেতিয়া সংগীত পৰিৱেশন কৰিছিলে, তেতিয়া তাত এখন জাপানী ভাষাত LP ৰেকৰ্ড ওলাইছিলে। ভিক্টৰ এণ্ড কোম্পানী বুলি এটা কোম্পানীয়ে তেওঁলোকে প্ৰকাশ কৰিছিলে, আৰু ৰ' অন ছ'চাইটি বুলি এটা গ্ৰুপে এই গোটেই উদ্যোগটো লৈছিলে। সেই ৰেকৰ্ডখনৰ বেটুপাতৰ যিটো পিঠি, দুয়োটা পিঠিতে জাপানী ভাষাত ভূপেন হাজৰিকা সম্পৰ্কে বিভিন্ন তথ্য তাত সন্নিৱিষ্ট কৰিছিলে। আৰু সেই বিষয়খিনি কালি আমি ইয়াৰ পৰা পঠিয়াই দিছোঁ, মই পঠিয়াইছোঁ আচলতে, তালৈ পঠিয়াই দিছোঁ, তেওঁলোকে বিচাৰিছিলে, পঠিয়াই দিছোঁ। আৰু তেওঁলোকে আমাক জনোৱামতে জাপানৰ সেই পেভেলিয়ানটোত সেইখিনি ব্ল' আপ কৰি পেলাই তাত লগাই থ'ব ফটো সহকাৰে। গতিকে মই ভাবোঁ যে কিছু না কিছু তাত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব, গতিকে কিছু না কিছু মানুহে হয়তো তাত চাব। এতিয়া আগন্তুক বৰ্ষটোত পৃথিৱীত কেনেকৈ কাম কৰিব বা ভাৰতবৰ্ষত কেনেকৈ কাম কৰিব, এইটো মই আজি কিছুদিন আগতে এখন সভা হৈছিলে অসম চৰকাৰৰ, তাতো মই কৈছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভূপেন হাজৰিকাৰ নামত একোটা একোটা পথ হ'ব লাগে। বিশেষকৈ কলিকতাত, মুম্বাইত, দিল্লীত এনেকুৱাবিলাকত হ'বই লাগে, কাৰণ তেওঁ ভাৰত ৰত্ন। এজন ভাৰত ৰত্নক ভাৰতবৰ্ষৰ চব মানুহে আচলতে জানিব লাগে, তেওঁক সন্মান জনাবৰ কাৰণে একোটা ঠাই পাব লাগে, তেখেতৰ একোটা একোটা ষ্টেচু প্ৰতিমূৰ্তি হ'ব লাগে, যাতে তেওঁৰ জন্মদিনত বা মৃত্যু দিৱসৰ দিনাখন এজন ভাৰত ৰত্নক সন্মান জনাইছোঁ বুলি পেলাই এটা যদি ষ্টেচু দিল্লী মহানগৰীত হয়, এটা যদি বম্বেত হয় সাংস্কৃতিকৰ ৰাজধানী হিচাপত, বা কলিকতাত তেখেতৰ দ্বিতীয় ঘৰ বুলিয়ে কৈছিলে, কলিকতাত যদি হয়, সেইখিনি কিন্তু এতিয়ালৈকে হৈ উঠা নাই। গতিকে মই আজি কিছুদিন আগতে কলিকতালৈ যাওঁতে তাৰ এখন সভাত মই কৈছিলোঁ, তাত তেওঁলোকৰ এটা সভা হৈছিলে খুব ডাঙৰ। আৰু এতিয়া অসমত যিটো ধৰণে তেখেতৰ জন্ম শতবৰ্ষ আয়োজিত হৈছে, কিন্তু মই কলিকতাত তেনেকৈ দেখি অহা নাই। গতিকে কলিকতাত মই চৰকাৰী বিভাগতো গৈ কৈ আহিছোঁ, আৰু ৰাজহুৱা অনুষ্ঠানটো কৈ আহিছোঁ। আৰু কালি পোৱা খবৰ মতে তেওঁলোকে আন্তৰ্জাতিকভাৱে কলিকতাত এটা সংস্থাই, তাত জাতীয় সাহিত্য পৰিষদ বুলি এটা সংস্থা, তেওঁলোকে আয়োজন কৰিবলৈ ভাবিছে। মোক কৈছে যে কি কি কৰিব লাগিব নালাগিব এইটো জনাব লাগে, বা তেওঁলোকে ভাবে কৰিব। তেওঁলোকে কৈছে আমি বাংলাদেশৰ পৰা মানুহ মাতিম আৰু ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা মানুহ মাতিম। গতিকে এইটো ধৰণৰ ব্যৱস্থা মই ভাবিছোঁ বিভিন্ন সংস্থাবিলাকে আৰু বিভিন্ন ব্যক্তিসকলে য'ত যেনেকৈ পাৰে তেওঁলোকে কামখিনি কৰি যাব লাগে বুলি মই ভাবোঁ। আৰু এটা মই প্ৰস্তাৱ সেইদিনাখন চৰকাৰৰ ঘৰতো কৈছোঁ যে এই যোগাযোগটো কৰিব লাগে যে আমেৰিকাত যিটো আমাৰ দূতাবাস আছে, সেই দূতাবাসৰ যোগেদি, যিহেতু কলম্বিয়া ইউনিভাৰ্চিটি তেখেতে পঢ়িছিলে আৰু তাতে তেওঁ ডক্টৰেট ডিগ্ৰী লৈছিলে, সেইখন ইউনিভাৰ্চিটিৰ এজন প্ৰাক্তন ছাত্ৰ আজি ভাৰতবৰ্ষৰ ভাৰত ৰত্ন হৈছে। গতিকে এই বিষয়টো তেওঁলোকৰ ইউনিভাৰ্চিটিখনৰ কাৰণেও এটা গৌৰৱৰ বিষয় নিশ্চয়। গতিকে তেওঁলোকে তাত যাতে ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি ৰাখে বা এখন ডাঙৰ অইল পেইণ্টিং তেওঁৰ ছবিৰে সৈতে ৰাখে, আৰু তেখেতৰ গীতসমূহক লৈ পেলাই পৃথিৱীৰ অন্যান্য গীতিকাৰৰ গীতসমূহৰ লগত যদি তুলনামূলকেই হওক বা পৰিচয়মূলকেই হওক বা আলোচনাৰ প্ৰসংগলৈ যাতে আগবঢ়াই দিবলৈ এটা ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে মই ভাবোঁ যে ভূপেন হাজৰিকাদেৱক আন্তৰ্জাতিক স্তৰত উপনীত কৰাবৰ কাৰণে সেইবিলাকো একোটা মাধ্যম হৈ যাব পাৰে। হয়, তেওঁ সৃষ্টিৰাজিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ তেওঁ লেখনিক গীতসমূহক কি প্ৰচেষ্টা লোৱা হৈছে? প্ৰচেষ্টাটো এতিয়াতো আমিতো উপদেশে দিব পাৰিম, কাৰণ ইয়াত ধন টকা পইচাৰ কথা থাকে, মানুহৰ যিটো সংযোগ এইটোৰ জড়িত হৈ থাকে। এতিয়া মই বিভিন্নজনক কৈছোঁ, এই সভা সমিতি আমাৰ চৰকাৰৰ ঘৰত পতা সভাটো কৈছোঁ, আৰু অন্যান্য সকলোকো কৈছোঁ যে মই এটি যাযাবৰ যিটো গীত, মই ধৰাৰ দিহিঙে দীপাঙে লৱৰো নিবিচাৰি নিজা ঘৰ,
মই অষ্ট্ৰিয়াৰ পৰা এনেকৈ যিখিনি কৈছে যি থকাৰ কথা আজি মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্কিৰ কথা ক'লোঁ গতিকে মাৰ্ক টুৱেইনৰ সমাধিত যদি সেইদিনাখন এখন সভা পাতি দিয়ে তাত থকা মানুহে তাত থকা অসমীয়া মানুহ লগতে কিছু গীত মাতৰ লগত জড়িত মানুহ সমাধিত ভূপেন হাজৰিকাৰ বিষয়ে এটা আলোচনা চক্ৰ কৰিব পাৰে আন একো নহ'লেও এই গীতটোকে তাত বিশ্লেষণ কৰিব পাৰে একেধৰণে এতিয়া গৰ্কিৰ কথা ক'লোঁ ৰাছিয়াত কোনোবা এখন ঠাইত এই বিষয়টো উপস্থাপন কৰিব পাৰে অষ্ট্ৰিয়াৰ কথা কৈছে বা বিভিন্ন ঠাইৰ কথা কৈছে অটোৱাৰ কথা কৈছে এতিয়া অটোৱা মানে কানাডাত আমাৰ অসমীয়া মানুহ বহুত আছে অসমীয়া মানুহসকলে তাত যদি কিছু কানাডিয়ান মানুহক মাতি আনে বা তেওঁলোকৰ বুদ্ধিজীৱীসকলক মাতি আনে তাত লাগিলে 20-25-30 জন মানুহে হওক অন্ততঃ কিছু এটা মেছেজ যাব তাৰ পৰা যদি তাৰ লোকেল বাতৰি কাকতবিলাকত বা টেলিভিশ্যন চেনেলবিলাকত কিছু কথা ওলাই যায় ভূপেন হাজৰিকা সম্পৰ্কত সিও এটা আন্তৰ্জাতিক স্তৰত হ'ব পাৰে বুলি মই আৰু এটা কথা হ'ব পাৰে নেকি দাদা সুধাকণ্ঠৰ যিমানকেইটা গীত আছে হয় প্ৰত্যেকটো গীতে যদি ইংৰাজীলৈ অনুদিত হয় সেইটো খুবেই খুব দৰকাৰ হয় আৰু তেখেতৰ গীতসমূহ ইংৰাজীলৈ অনুবাদ কৰাৰ কামটো যথেষ্ট জটিল কাম হ'ব হয় কাৰণ শব্দৰ প্ৰয়োগ আৰু সেই শব্দটো সম্পূৰ্ণৰূপে সুধাকণ্ঠৰ অনুভৱৰ লগত মিলিছে নাই সেইটো চাব লাগিব যদি তেওঁ গীতসমূহ ইংৰাজীলৈ অনুদিত হয় তেতিয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে কিন্তু সুধাকণ্ঠৰ গীতসমূহ গুণগুণাব পাৰিব গীতখিনিৰ বহুখিনি গীত ইতিমধ্যে হৈছে বাৰু আৰু আমিও ব্যক্তিগতভাৱে কৰোৱাইছোঁ হয় প্ৰায় 100 গীত আমি ইতিমধ্যে কৰোৱাইছোঁ হয় হয় কিন্তু আমি আচলতে তাৰ ইংৰাজী অনুবাদটো কেৱল অসমতে প্ৰকাশ কৰি উলিয়াই কামত নাই হয় ইয়াক ভাৰতবৰ্ষৰ পৃথিৱীৰ মঞ্চলৈ নিবলৈ ব্যৱস্থা কৰিব লাগিব আৰু পৃথিৱীৰ মঞ্চলৈ যদি নিবলগীয়া হয় তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰী বা কোনো ডাঙৰ সংস্থাৰ সহায় লাগিব আজি পৃথিৱীৰ যিসকল প্ৰখ্যাত প্ৰকাশক টাটা মেগ্ৰ-হিল পেনগুইন বা এনেকুৱা ধৰণৰ যিবিলাক প্ৰকাশন সংস্থা আছে যাৰ গোটেই পৃথিৱীত তেওঁলোকৰ বিতৰণৰ ব্যৱস্থাৰ সুবিধাখিনি আছে তেনেকুৱা প্ৰকাশকৰ যোগেদি কৰিব পাৰিলে ভাল এতিয়া ব্যক্তিগতভাৱে ময়ো এজন গ্ৰন্থৰ প্ৰকাশক কিন্তু আমাৰ সীমাটো হ'ল অসমৰ ভিতৰত গতিকে অসমৰ ভিতৰত অসমীয়া ভাষাত ভূপেন্দ্ৰৰ গীত সমগ্ৰ আমিতো কৰিছোৱেই গতিকে ভাৰতবৰ্ষৰ বা পৃথিৱীৰ বুকুলৈ নিবলৈ হ'লে কিছু তেনেধৰণৰ সংস্থাৰ সহযোগিতা লাগিব আৰু সেই কামখিনি কৰিবৰ কাৰণে চৰকাৰৰ যোগেদিও কৰিব পৰা যায় এতিয়া তেখেতৰ বিষয়ে লিখা গ্ৰন্থ ওলাব কিছুদিনৰ পিছতে মই যিটো গম আমি ধৰিব পাৰিছোঁ কিন্তু গীতখিনি অনুবাদৰ মাধ্যমেৰে কেৱল ইংৰাজীতে নহয় সেইখিনিৰ বাংলা অনুবাদ সেইখিনিৰ মাৰাঠী অনুবাদ সেইখিনিৰ গুজৰাটী অনুবাদ সেইখিনিৰ হিন্দী অনুবাদ এনেকৈও মানে প্ৰকাশ কৰিব পাৰিব লাগিব কিন্তু ইংৰাজী সাহিত্যলৈ অনুবাদ কৰাটো অতি প্ৰয়োজনীয় তেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গুচি যাব ইংৰাজী অনুবাদ কিন্তু ভালেমানখিনি হৈ আছে এতিয়াও কৰিবলৈ বাকী আছে আৰু যেতিয়া প্ৰকাশ ধৰা যিখিনি হৈছে সেইখিনি প্ৰতিষ্ঠিত শিল্পীসকলে শুদ্ধকৈ গায় সামাজিক মাধ্যমতে হওক বা পৃথিৱীলৈ যদি বিতৰণ কৰে তেতিয়া পৃথিৱীয়ে সেই শিল্পীসকলে অন্ততঃ গাব পাৰিব নিশ্চয় পাৰিব মই এই প্ৰসংগত এটা কথা কওঁ ব্যক্তিগত মোৰ অভিজ্ঞতা আজিৰ পৰা কেইবছৰমান আগতে মই লণ্ডনলৈ গৈছিলোঁ তাত ভূপেন হাজৰিকা অসমৰ সংস্থা কৰুণা সাগৰ দাস তেখেতৰ প্ৰচেষ্টাত তাত এখন ভূপেন হাজৰিকাৰ দিৱস পাতিছিলে সেই সভাত মোক মাতিছিলে গতিকে মই গৈছিলোঁ এজন বিশিষ্ট অতিথি হিচাপেই গৈছিলোঁ তাত মই দেখিছিলোঁ এজন ব্ৰিটিছ ল'ৰাই তেওঁ কিন্তু ইংৰাজী অনুবাদেৰে সৈতে ভূপেন হাজৰিকাৰ গীত দুটা গাইছিলে ভাল লাগে খুব ভাল লাগিছিলে আৰু তেওঁ কোনো কাগজ পত্ৰ চাই গোৱা নাছিলে তাৰ ভিডিঅ' ৰেকৰ্ডিঙো আছে সেই ল'ৰাজন মই ভাবিছিলোঁ তেতিয়া কৈছিলোঁ যে এই ল'ৰাজনক যদি আৰু অলপমান কিছুমান ইনপুট দিয়া যায় তেতিয়াহ'লে তেওঁৱে হয়তো বহুতখিনি কাম কৰিব পাৰিব ঠিক তেনেকুৱা ধৰণৰে কোনোবা এতিয়াও ওলাব পাৰে অলপ খালি তাক অলপ মানে অনুশীলন কৰিব লাগিব তাক এটা শ্ৰম কৰিব লাগিব তেনেকুৱা বিচাৰি উলিয়াবৰ কাৰণে হয় সুধাকণ্ঠৰ লগত ব্যক্তিগত জীৱনৰ লগত আপুনি খুব ওতঃপ্ৰোতভাৱে জড়িত আছিল খুব ৰসাল ব্যক্তি আছিল মানুহজন আৰু ঘৰুৱাভাৱে খুব সমৃদ্ধিশালী আছিলে নিশ্চয় তেখেতক লগ পোৱাৰ যিটো সুযোগ মই পালোঁ এয়া মই ভাবিছোঁ ভগৱানৰ আশীৰ্বাদত মই এই সংযোগটো পালোঁ গতিকে মই তাৰ কাৰণে খুব গৌৰৱবোধ কৰোঁ আৰু মোৰ ভগৱানৰ প্ৰতি মোৰ সেৱা আছে
যে মই এনেকুৱা ধৰণৰ এজন ব্যক্তিক পালোঁ কিন্তু সেই পাই থকা মুহূৰ্তটোত মই কেনেধৰণে কাম কৰিম এই সুযোগটো যিহেতু মই পাইছোঁ গতিকে অসমৰ জনসাধাৰণ বা ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কি কৰিলে ভাল হ'ব মোৰ কিন্তু তেতিয়া এটা যেন দায়িত্ববোধ আছে তেনেকুৱা ধৰণৰ ভাৱ এটা হৈছিলে সেইকাৰণে মই কিছু কাম কৰিছিলোঁ কাম কৰাৰ ভিতৰত মোৰ যিকেইটা কাম কৰি ভাল লাগিছিলে সেইটোৰ ভিতৰত আছিলে এটা তেওঁৰ বিষয়ে 3খন মই তথ্যচিত্ৰ নিৰ্মাণ কৰিলোঁ আৰু তেখেতৰ জীৱিত অৱস্থাতেই সেই তথ্যচিত্ৰখন কৰি তেখেতক মই দেখুৱাইছিলোঁ ইয়াৰ ৰবীন্দ্ৰ ভৱনত তেখেতক জীৱনজোৰা সাধনা সেইদিনাখন বঁটা দিব সেইদিনাখন জীৱনজোৰা বঁটা দিয়াৰ আগতে সেই ডকুমেণ্টাৰীখন মই তাত দেখুৱাইছোঁ আৰু তেখেতে চাই পেলাই ইমান আনন্দিত হ'ল মোক তেতিয়া গোটেই প্ৰথম শাৰীত বহিছিলে মোক মাতি নি পেলাই মোৰ দি আশীৰ্বাদ কৰি পেলাই কৈছিলে যে সূৰ্য তুমি আজি মোক নতুন জীৱন দিলা মই যে ইমান কাম কৰিছিলোঁ মই আসলে নিজেই ভবা নাছিলোঁ আজি গোটেইখিনি দেখি পেলাই মোৰ বহু কথা মনত পৰিলে গতিকে এইখন মানুহে যদি চাই মানুহে যদি দেখা পায় এইবিলাক তেতিয়াহ'লে নিশ্চয় চাগে মোৰ শ্ৰমখিনিৰ কথা জানিব পাৰিব মই অতিশয় আনন্দিত হৈছোঁ গতিকে সেই ডকুমেণ্টাৰীখন তেখেতৰ সাক্ষাতত যেতিয়া কৰিছিলোঁ প্লাছ আৰু এখন অসম ৰত্ন ভূপেন হাজৰিকা বুলি এখন কৰিছিলোঁ সেইখন এখন গীতি আলেখ্যৰ নিচিনা সেইখনত গোটেইখিনি তেওঁৰ জীৱনৰ যিখিনি শ্ৰম যিখিনি সেইখন এটা বেলেগ ট্ৰিটমেণ্টৰ সৈতে কৰিছিলোঁ সেইখন বম্বেত মই তেওঁক দিছিলোঁগৈ গোটেই তেওঁৰ জীৱিত কালতেই কেইটামান কাম কৰিবলৈ পোৱাৰ কাৰণে মই ধন্য এটা হ'ল তেওঁৰ মিউজিয়াম তেওঁৰ যিটো সংগ্ৰহালয় কলাক্ষেত্ৰত আছে তেওঁ যেতিয়া আপুনি শ্ৰীমন্ত শংকৰদেৱ মই যেতিয়া প্ৰস্তাৱটো আগবঢ়াইছিলোঁ সচিব নহয় মই উপসভাপতি আচলতে মই উপসভাপতি হোৱাৰ আগতেই মই কলাক্ষেত্ৰত এজন কাৰ্যনিৰ্বাহক সদস্য হিচাপে আছিলোঁ আগৰখন সমিতিত তেতিয়া ভূপেনদা যেতিয়া হস্পিটেলত আছিলে তেতিয়া মই ভূপেনদাক কৈছিলোঁ যে ভূপেনদা আপোনাৰ কলিকতাত থকা যিখিনি বস্তু আৰু বম্বেত থকা যিখিনি বস্তু সেই বস্তুখিনি যদি তাত থাকি যায় তেতিয়াহ'লে আমাৰ মানুহে আজি চাবলৈ মানে সুবিধা নাপাব মোৰ সেইখিনি সময়ত এনেকুৱা ভাৱটো আহিছিল যে যেনেকৈ বৃন্দাবনী বস্ত্ৰখন লণ্ডনত আছে আমি আমাৰ মানুহে গৈ চাবগৈ নোৱাৰে কলিকতাখন যদিও বহুত দূৰ নহয় তথাপিও সেই সুবিধাটো নাথাকিব সৰ্বসাধাৰণ মানুহৰ তেতিয়া মই তেওঁক ক'লোঁ যে ভূপেনদা আপোনাৰ বস্তুখিনি গুৱাহাটীলৈ যদি লৈ অহা যায় আপুনি কেনেধৰণে ভাবে তেতিয়া ভূপেনদাই মোক কৈছিলে যে মই মনেৰে ভাবি থকা কথাটোৱে তুমি কৈছা কাৰণ মই আৰু এতিয়া কলিকতালৈ গৈ তাত নাথাকোঁগৈ মই থকাৰ পৰিকল্পনা নাই সেইটো হস্পিটেলত কোৱা কথা দেই আৰু তাৰ ভূপেনদাৰ যিটো ঘৰ কলিকতাত আছিলে সেইটো অলপমান আগতে বনোৱা ঘৰ তাৰ যিটো চিৰি খটখটি সেই খটখটিটো আচলতে আমাৰ সৰ্বসাধাৰণ আজিকালিৰ খটখটিৰো ওখ সেইটো উঠিবৰ কাৰণে যিটো মানে ষ্টেপ জাম্প দিব লাগে সেইটো আজিকালিতকৈ ওখ গতিকে তেওঁ কৈছে মই এতিয়া আৰু তাত উঠিবলৈ অসুবিধা পাম আৰু তাত লিফ্ট নাই গতিকে তেওঁ 3 তলাত গতিকে তেওঁ ক'লে যে এইটো কি কৰিব পৰা যায় কোৱা তেতিয়া মই ক'লোঁ যে আপুনি যদি মোক কয় তেতিয়াহ'লে মই কথাবিলাক অলপ পাতোঁ ক'ত কি কৰিব পৰা যায় আৰু বিশেষকৈ যদি কলাক্ষেত্ৰত হয় তেতিয়া তেওঁ ক'লে যে যদি কলাক্ষেত্ৰত হয় তেতিয়াহ'লেতো খুব ভাল কথা হ'ব তেতিয়া মই কলাক্ষেত্ৰত যিহেতু এই কমিটিখনত আছিলোঁ এই এক্সিকিউটিভ কমিটি সেইখিনি সময়ত আছিলে শোভা ব্ৰহ্ম উপসভাপতি তেওঁ তেতিয়া মই হস্পিটেলৰ পৰা বাহিৰে গৈ শোভা ব্ৰহ্মক লগ ধৰিলোঁগৈ তেতিয়া ব্ৰহ্মদেৱক ক'লোঁ যে মই এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ লৈ আহিছোঁ এতিয়া কলাক্ষেত্ৰত মানে মোক জেগা লাগে ভূপেনদাৰ মিউজিয়াম কৰিব লাগে তেতিয়া শোভা ব্ৰহ্মই কৈছিলে যে আপুনি যিটো প্ৰস্তাৱ আনিছে সেইটো আজি আপুনি ব্যক্তিগতভাৱে আনিছে কাইলৈ কিন্তু এইটো ৰাজহুৱা প্ৰস্তাৱ হ'ব গতিকে এইটো কোনো আপত্তি নাই গতিকে এইটো যদি হয় আমি খুব ভাল পাম তেতিয়া মই ক'লোঁ যে মই খুব আনন্দিত হৈছিলোঁ তেতিয়া মই ব্ৰহ্মদেৱক কৈছিলোঁ যে এটা কাম কৰক এই কথাখিনিকে আপুনি যদি ভূপেনদাক নিজ মুখেৰে কয়গৈ তেতিয়াহ'লে ভাল হ'ব বোলে মই যাব পাৰোঁ কিন্তু মোকতো যাবলৈ নিদিয়ে হস্পিটেলত বহুত বেৰিয়াৰ আছে তেতিয়া মোক ক'ল নহয় মই লৈ যাম বলক বুলি মই তেওঁক লগতে লৈ আহিছিলোঁ অনাৰ পিছত তেখেতক মই লগাই দিলোঁ বৰ বেছি সময় কথা পাতিবলৈ পোৱা নাছিলে তেতিয়া ডাক্তৰৰ ৰেষ্ট্ৰিকশ্যন আছিলে কথাখিনি ক'লে আৰু তেওঁ গ'লগৈ তাৰপিছতে যেতিয়া আকৌ মাজে মাজে তেওঁ ভাল হৈ কথা বতৰা পাতে তেতিয়া মই ক'লোঁ যে এটা কাম কৰোঁ তেতিয়াহ'লে শুভেচ্ছ শীঘ্ৰম গতিকে এই বস্তুটো মই সোনকালে কৰিব বিচাৰিছোঁ এতিয়া কেনেকৈ কৰিম তেতিয়া কল্পনা লাজমীয়ে ক'লে যে এটা কাম কৰিব লাগে তাত এজন মানুহ আছে জয়সৱাল বুলি তেওঁক দায়িত্ব দিয়া আছে তেওঁৰ পৰা বস্তুখিনি মানে কৈ পেলাই লৈ আনিব লাগে তেতিয়া মই গ'লোঁ কলিকতালৈ কিন্তু প্ৰথম পৰ্যায়ত মোক আনিবলৈ নিদিছিল তাৰ লোকেল মানুহে লোকেল মানুহখিনিয়ে যেতিয়া গম পালে যে বস্তুখিনি আমি লৈ পটকৈ মানে স্প্ৰেড হৈ গ'ল মই যেতিয়া বস্তুবিলাক খোলাখুলি কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ ফটো লৈছোঁ প্ৰথমতে যেতিয়া য'ত যেনেকৈ সজাই থোৱা আছিলে গোটেইখিনি মই ফটোগ্ৰাফ কৰিছোঁ
তাৰপিছত যেতিয়া বস্তুবিলাক তেতিয়া মানুহে একদম আহি গ'ল ল'ৰা কিছুমান ক্লাবৰ ওচৰতে টালিগঞ্জৰ আহি পেলাই ক'লে যে কি কৰিব বিচাৰিছে মই ক'লোঁ এই কথা তাত এটা মিউজিয়াম হ'ব না এটা হবে না এইখানেই মিউজিয়াম হবে আসামে যত লোক আসবে আমরা দেখাবো আরে এইটো কি কথা ক'লে নিদিয়ে সিহঁতি আনিবলৈ এটা হবে না আমরা যাব ভূপেন্দ্ৰৰ সঙ্গে আমি কথা বলব তেতিয়া মই দেখিলোঁ এইটো আৰু কনফ্লিক্টত গৈ লাভ নাই আকৌ বন্ধ কৰি গুচি আহিলোঁ তেতিয়া পিছত কল্পনা লাজমী এটা লাউড ভইচ দিছে যে নাই এইটো হ'ব নোৱাৰে এইটো আনিব লাগিব বুলি যেতিয়া মোক আকৌ সেই তেওঁলৈ লিখি দিলে চিঠিখন যিজনৰ হাতত চাবি কাঠি আছিলে আৰু তাতে থকা ভূপেন্দ্ৰৰ যিখিনি ঘৰুৱা বন কৰা তেওঁলোকক ক'লে যে এনেকৈ হেৰি কৰিব লাগে তেতিয়া মই আকৌ গ'লোঁ তেতিয়া যাওঁতে কিন্তু মই ইয়াৰ পৰা মানুহ লৈ গৈছোঁ 6-7জন মানুহ যাতে সোনকালে বান্ধি মেলি বস্তুবিলাক ভালকৈ ট্ৰাকত ভৰাই লৈ আহিব পাৰোঁ ট্ৰাক বন্দবস্ত কৰিছোঁ 3খন ট্ৰাক সৰু কাৰণ কলিকতা চিটিৰ ভিতৰত ডাঙৰ ট্ৰাক সোমাব নিদিয়ে 3খন ট্ৰাক সৰু ট্ৰাক লৈ গৈছোঁ আৰু ধমাধম লিষ্ট কৰিছোঁ ভৰাই মানে বান্ধিছোঁ আৰু পঠিয়াইছোঁ আৰু তেতিয়া সেই সিহঁতৰ ভূপেন্দ্ৰৰ ঘৰত আগতে বন কৰা যিবিলাক আছিলে কৰ্মচাৰী তেওঁলোকে মোক সহায় কৰিছিলে বস্তু কিনাৰ ক্ষেত্ৰত যে নহওক বাৰু সেই ধৰণে কৰাৰ পিছত আমি যেতিয়া কলিকতা চিটিৰ পৰা বস্তুখিনি পাৰ কৰিলোঁ তেতিয়া কলিকতাৰ বাহিৰত য'ত ডাঙৰ ট্ৰাক ৰাখে তাত সেইখিনি আকৌ শিফটিং কৰি পেলাই প্ৰকাণ্ড এখন ট্ৰাকত বস্তুখিনি কলিকতালৈ আনিছোঁ গুৱাহাটীলৈ আনি পেলাই কলিকতাৰ পৰা গুৱাহাটী আনি তেওঁৰ নিজৰা পৰা ঘৰত আমি নমাই দিছোঁ তাৰপিছত এটাকৈ ভূপেন্দ্ৰই বস্তুখিনি চাই গৈ আছিলে তেতিয়া চাই থাকোঁতে মই দেখিলোঁ তেখেতৰ যিটো আৱেগ বিশেষকৈ দুটা মানে বিষয়ত তেখেতৰ আৱেগটো অসমৰ মানুহে জানিব লাগে বুলিয়ে মই ভাবিছোঁ এটা হ'ল যেতিয়া তেওঁৰ PhD থিচিছখন মই তেখেতক আনি পেলাই দেখুৱালোঁ তেতিয়া কাৰণ মই এইকাৰণেই দেখুৱাইছোঁ বিশেষভাৱে এই থিচিছখনক কাৰণে কিন্তু তেওঁৰ এটা সময়ত বহুত কিবাকিবি কথা ওলাইছিলে যে তেওঁৰ ডক্টৰেটেই নহয় তেওঁ PhD থিচিছেই নাই এনেকুৱা ধৰণৰ কথা কিন্তু ভূপেন্দ্ৰাই তেতিয়া উত্তৰটো দিবলৈ থিচিছখন বিচাৰি পোৱা নাছিলে আৰু আজিকালি নিচিনা DTP কৰি নাৰাখে নহয় যে পটকৈ আকৌ কপি এটা কৰি পেলাই দেখুৱাই দিব তেতিয়া টাইপত কৰিছিলে 3টা কপি কৰে নে 4টা কপি কৰে তাতে দি দিব লাগে এটা কপি ৰাখে গতিকে ভূপেন্দ্ৰহঁতৰ এটা কপি আছিলে তেতিয়া মই দেখিলোঁ এটা এনেকুৱা আলমাৰীটোৰ পিছফালে থিচিছখন পৰি আছে তলত নেদেখে কোনেও গতিকে আলমাৰীটো সলো মানে তাৰ পৰা সাল সলনি কৰা নাই গতিকে থিচিছখন যেতিয়া মই আলমাৰীটো গুচাই দিওঁতে এখন পালোঁ মোক ভাৰি সেইখন থিচিছ তাৰপিছত মই ধুনীয়াকৈ বান্ধি কুন্ধি এখন লৈ আনিছিলোঁ তেতিয়া ভূপেন্দ্ৰক ক'লোঁ যে এইখন আপুনি ধৰিব পাৰিছে নেকি আৰে এইখন দেখোন থিচিছখন বুলি কয় তেওঁ একদম এৰী কাপোৰ এখন মানে লৈ আছিলে তেতিয়া যেতিয়া মই দেখুৱাইছিলোঁ ঠাণ্ডাকালি তেতিয়া এৰী কাপোৰখনৰ ভিতৰত মানে এইখন ভৰাই পেলাই তেওঁ কৈছে আজি মই নতুন জীৱন পালোঁ ধৰি আছে একদম এনেকৈ তেতিয়া মই দেখিলোঁ কিমান তেওঁৰ মনৰ ভিতৰত মানে যিটো আঘাত মানে তেওঁ তেতিয়ালৈকে সুপ্তভাৱে সোমাই আছিলে সেইটো মই উপলব্ধি কৰিলোঁ আৰু দ্বিতীয়টো মই দেখিলোঁ এখন আৰামী চকী এখন আছে সেইখন কলাক্ষেত্ৰত এতিয়াও সেইখন সজাই থোৱা আছে তেতিয়া এইখন চকী আনিছা নহয় ৰ'বা এনেকৈ বুলি কৈ তেওঁ চকীখনত বহি পেলাই ভৰিটো এনেকৈ দি পেলাই এই এনেকৈ হেণ্ডেলডাল আছে তাতে এনেকৈ মই এনেকৈ লেখোঁ বুজিছা গীতবিলাক এইখন কাঠৰ ওপৰতে মোৰ বহুত সৃষ্টি হৈছে মই তেতিয়া গম পালোঁ যে সেই চকীখনৰ প্ৰতি ভূপেন্দ্ৰৰ এটা বিশেষ হেৰি আছে আৰু মোক ক'লে যে এই চকীখন কিন্তু ভালকৈ ৰাখিব লাগিব গতিকে সেইখন এতিয়া কলাক্ষেত্ৰত ধুনীয়াকৈ সজাই থোৱা আছে গতিকে এই দুটা বস্তু মই দেখিছিলোঁ আৰু এটা বস্তু মই মন কৰিছিলোঁ মোৰ মাৰ নামেৰে মোৰ মাতৃৰ নামেৰে লেখিকা সংস্থাই এটা বঁটা দিয়ে শ্ৰেষ্ঠ মাতৃ আদৰ্শ মাতৃ বঁটা সেইবাৰ ঠিক হৈছিলে মৰণোত্তৰভাৱে ভূপেন হাজৰিকাদেৱৰ মাতৃক দিব শান্তিপ্ৰিয়া হাজৰিকা তেতিয়া যেতিয়া অনুষ্ঠানটো হ'ল তেখেত তেতিয়া অসুস্থ হৈ আহিব নোৱাৰে তেতিয়া লেখিকা সংস্থাৰ লগত যেতিয়া আমাৰ যোগাযোগ হৈ আছিলে তেতিয়া ভূপেন্দ্ৰক মই গৈ পেলাই ক'লোগৈ যে লেখিকা সংস্থাই কৈছে যে এই আপোনালোকৰ পৰিয়ালৰ হয়তো কোনোবাই ল'ব লাগিব এইখনতো মৰণোত্তৰভাৱে দিছে গতিকে আপুনি যদি লয় ভাল হয় তেতিয়া কৈছে বোলে মই ল'ম মই বৰপুত্ৰ গতিকে মই গোটেই পৰিয়ালৰ হৈ পেলাই ল'ম আৰু মোৰ পৰিয়ালৰ মানুহো যাব মই ইমান আনন্দ পাইছোঁ যে মোৰ মাতৃক সন্মান জনাব গতিকে ইয়াতকৈ আনন্দৰ বিষয় আৰু মোৰ কাৰণে কি আছে মই যাম মোৰ অসুস্থ হ'লেও মই যাম তাৰপিছতে তেতিয়া ডক্টৰৰ পৰামৰ্শ লৈ হুইল চেয়াৰ তেওঁ গাড়ীৰ পৰা নমোৱা হৈছে হুইল চেয়াৰ সৈতে লৈ যোৱা হৈছে কিন্তু যেতিয়া ডায়েছত উঠি গৈছে তেওঁ খোজকাঢ়ি গৈছে গৈ পেলাই তেওঁ বঁটা ল'লে মাকৰ হৈ আৰু বৰ ধুনীয়া এটা ভাষণ দিছিলে আৰু তেওঁ ৰোমন্থন কৰিছিলে যে সেই যে কোলাত মাকে যেতিয়া নিচুকাইছিলে আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে সেই গীতৰ সুৰত কিন্তু মই গীত গাইছোঁ পিছত
গতিকে সেইবিলাক দিন গতিকে আজি মই জীৱনত বহুত বঁটা পাইছোঁ কিন্তু আটাইতকৈ শ্ৰেষ্ঠ বঁটাটো মই আজি মোৰ মাৰ হৈ ল'বলৈ আহিছোঁ মোৰ অতি আনন্দ লাগিছে এই কথাটো কৈছিলে কথাটো কিন্তু তাতে শেষ হৈ যোৱা নাছিলে তাৰপিছতে এইবিলাক হোৱাৰ পিছতে এদিন মই তেখেতক যে এয়াৰপৰ্টলৈ লৈ গৈ আছোঁ তেওঁ যাবগৈ সেই মিটিংখনৰ পিছত তাৰমানে আদৰ্শ মাতৃ বঁটা দিয়াৰ পিছত গৈ থাকোঁতে ইতিমধ্যে মিউজিয়ামৰ কাম চলি আছে কলাক্ষেত্ৰত মানে কৰি আছোঁ মোক ক'লে হেৰা তেখেতে সদায় মোৰ এখন চাফাৰী গাড়ী আছিল তেতিয়া তেওঁ সদায় আগৰ চিটত বহি পেলাই অকণ ভাল পায় যিহেতু আৰু মই কল্পনা লাজমী এনেকুৱা পিছফালে বহোঁ মোক কৈছে হেৰা সূৰ্য এটা কথা সেইদিনাখন যে মোক যে বঁটাটো দিছিলে সেই বঁটাটো ক'ত ৰাখিলা মই ক'লোঁ সেইটো আপোনাৰ ঘৰতহে আছোঁ আমিতো কাৰণে অঁ সেই বঁটাখন ফলকখন যে দিছিলা মোৰ মিউজিয়ামত তোমালোকে কি ৰাখা আৰু নাৰাখা সেইটো তোমালোকৰ কথা কিন্তু সেই ফলকখন একদম চবেই চকুত পৰাকৈ সন্মুখত ৰাখি থবা মাতৃক আজি সন্মান এইটো মই তেতিয়া দেখিলোঁ যে বাপৰে ভূপেন্দ্ৰাৰ যে মাতৃৰ প্ৰতি যিটো শ্ৰদ্ধা যিটো ভক্তি তেওঁ মোক কৈছে যে মোৰ কি ৰাখা নাৰাখা এইটো তোমালোকৰ কথা এইখন কিন্তু চবৰে চকুত পৰাকৈ ৰাখিবা তেতিয়া মই গৈ পেলাই চবকে কৈ সেইখন একদম সোমাই যাওঁতেই সন্মুখত ৰাখি থোৱা আছে গতিকে মাতৃভক্তি তেখেতৰ পৰা মই চাইছিলোঁ আৰু বিভিন্ন অকেজনত মোক কয় তেওঁৰ শদিয়াত এটুকুৰা মাটি আছিলে সেই মাটিখিনি এতিয়া বেদখল হৈছে মোক বহুত দিন কৈছিলে যে এই মাটিখিনি কেনেবাকৈ যদি মোকলাব পৰা যায় মোক একো নালাগে তাত কিন্তু মোৰ মা আৰু দেউতাৰ নামেৰে যদি এখন স্কুল বা কলেজ যদি প্ৰতিষ্ঠা কৰে তাৰপৰা তেওঁলোকেই চলাই থাকক যোনে চলাই থাকক কিন্তু মোৰ মা দেউতাৰ নামটো তাত ৰাখিলে ভাল পাওঁ মই গৈছিলোঁ তালৈ মাটিখিনিও চাই আহিছিলোঁগৈ গোটেই চাৰিওফালেদি বেদখল কৰিছে গতিকে এতিয়াও যি অলপমান মাটি আছে তাত খেলাৰ ফিল্ডৰ নিচিনা এখন ভিতৰ ফালে আছে তাত যদি মাক দেউতাকৰ নামেৰে এখন স্কুলেই হওক বা কলেজেই যদি কৰে এইটো ভাবিছোঁ যে তেওঁৰ আত্মাই শান্তি পাব খুব ভাল লাগিল দাদা কেইবাখনো গ্ৰন্থ আমাৰ সন্মানীয় অভ্যাগতগৰাকী সূৰ্য হাজৰিকা দেৱে প্ৰস্তুত কৰিছে এখন খুব ভাল লগা গ্ৰন্থ ভূপেন্দ্ৰৰ সৈতে সান্নিধ্য কিছু মিঠা সোঁৱৰণ ডক্টৰ সূৰ্য হাজৰিকা আৰু আপোনালোকে দেখা পাইছে এখন বিশেষ ফটো দুজন ব্যক্তিয়ে খুব একাত্মভাৱে একাপ চাহ খাইছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে এই কাপ শেষ চাহ অসমত আৰু এই চাহকাপ গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰত দুয়োজনে চাহকাপ গ্ৰহণ কৰিছে আৰু এই চাহকাপ গ্ৰহণ কৰাৰ পাছতে সুধাকণ্ঠ বিমানত গুচি গৈছে মুম্বাইলৈ আৰু তাৰ পাছতে তেখেত চিকিৎসাধীন হ'ল আৰু তাৰ পাছত তেখেত যেতিয়া অসমলৈ ঘূৰি আহিল তেখেতৰ নিথৰ দেহাটোহে আহিল এইখন এখন ইমান ভাল লগা গ্ৰন্থ তাত বহুখিনি কথা আছে আৰু এনেদৰে কেইবাখনো গ্ৰন্থ আছে আমি এটা কথা গম পাইছোঁ সূৰ্য হাজৰিকা দেৱৰ নেতৃত্বত বাণী মন্দিৰে সুধাকণ্ঠৰ ৰচনাৱলী 3টা খণ্ডত প্ৰকাশ কৰিছে সমগ্ৰ ৰচনাৱলী আছে আৰু এই ৰচনাৱলী ইতিমধ্যে সকলোৱে লৈছে আৰু এই ৰচনাৱলীখন মই ভাবোঁ দাদা অসমৰ প্ৰত্যেক ঘৰে ঘৰে থকাটো অতিকৈ বাঞ্ছনীয় আৰু এখন বিশেষ গ্ৰন্থ এই গ্ৰন্থখন ইতিমধ্যে অত্যন্ত জনপ্ৰিয় হৈছে মই এটি যাযাবৰ সেইখন গ্ৰন্থ যিখন গ্ৰন্থত সুধাকণ্ঠৰ আত্মজীৱনীখন আছে এয়া অনুলিখিত ৰূপত এই আত্মজীৱনী আৰু সুধাকণ্ঠই নিজে কৈছিল মধ্যাহ্ন বয়সত মই অনুভৱ কৰিছোঁ মই এটি যাযাবৰ কাৰণ সুধাকণ্ঠৰ জন্ম হৈছিল শদিয়াত তাৰপাছত তেওঁলোক কৰ্মসূত্ৰে পিতৃ কৰ্মসূত্ৰে তেওঁলোক আহিল ভৰলুমুখলৈ তাৰ পৰা ধুবুৰীলৈ তাৰপাছত তেওঁ গুৱাহাটীলৈ আহিলে আহি পেলাই তেওঁ পঢ়িবলৈ বাৰাণসীলৈ গ'ল তাৰ পৰা গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আৰু পৃথিৱীৰ কোন প্ৰান্তৰলৈ যোৱা নাই আৰু সেইবাবে সুধাকণ্ঠই কৈছিল যে মই যি ঠাইলৈ যাওঁ সেই সমাজখন মই চাবলৈ চেষ্টা কৰোঁ সেই সমাজ জীৱনৰ লগত মই সম্পৃক্ত হ'বলৈ চেষ্টা কৰোঁ আৰু সেই সমাজৰ সেই মানুহবিলাকৰ মনৰ উদাৰতাখিনি বিশ্লেষণ কৰিবলৈ সেই মনৰ উদাৰতাখিনি গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ আৰু সেই মনৰ উদাৰতাখিনি গ্ৰহণ কৰি মই বিশ্ববাসীৰ আগত মানৱ দৰদী গীতসমূহ দিবলৈ চেষ্টা কৰোঁ আৰু মানৱতাৰ কথা ক'বলৈ চেষ্টা কৰোঁ আৰু সেইবাবে সুধাকণ্ঠই এটাই মন্ত্ৰ কৈছিল চৰয়তী সুধাকণ্ঠ অবৰ্তমানত ইমানখিনি আচলতে আপুনি ইমানখিনি কাম সুধাকণ্ঠৰ হৈ কৰিলে সুধাকণ্ঠৰ অবৰ্তমানতো চাগে সুধাকণ্ঠ সদায় আপোনাৰ লগত থকা যেন লাগে নহয়নে নিশ্চয় লাগে মই বহু ৰাতি ভূপেন্দ্ৰৰ লগত সপোনত লগালগি হয়
আৰু এনেকুৱা লাগে যেন এতিয়াও মই ক'ৰবাত আকৌ লগ পাম বিভিন্ন সময়ত কেতিয়াবা মই কাম কৰি থাকোঁ নিৰিবিলি ভাবে তেতিয়া মোৰ ঘপককৈ মনত পৰে কিছুমান কথা মই ফোনত সোধোঁ তেতিয়া আৰু তেওঁ ইমান সুন্দৰকৈ বুজাই দিয়ে গতিকে এই কথাবিলাক মোৰ খুব মনলৈ আহি থাকে আৰু মোৰ মনলৈ এতিয়াও ভাৱটো নাই অহা যে ভূপেন দা নাই কিন্তু বাস্তৱত সঁচা সঁচিকৈ নাই ইমান সুন্দৰ এখন চিডি বিহংগমৰ দৃষ্টিত ডক্টৰ ভূপেন হাজৰিকা আৰু এই চিডিখন পৰিচালনা কৰিছে ডক্টৰ সূৰ্য হাজৰিকা ডাঙৰীয়াই চিত্ৰনাট্য ৰতিমোহন নাথ ডাঙৰীয়াই আৰু চিত্ৰগ্ৰহণ কৰিছে দিবাকৰ গগৈ ডাঙৰীয়াই আৰু এখন বিশেষ চিডি ডিভিডি অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকা এটি প্ৰশান্তিমূলক গীতি কবিতা ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন গাথা গীতি কবিতাটি ৰচনা সূৰ্য হাজৰিকা ডাঙৰ সূৰ্য হাজৰিকা দেৱৰ আৰু চিত্ৰগ্ৰহণ কৰিছে দিবাকৰ গগৈ কণ্ঠ আৰু শিল্পী নয়নজ্যোতি শইকীয়া এয়া সুধাকণ্ঠৰ স্মৃতিক লৈ দুখন বিশেষ চিডি ডিভিডি সঁচাকৈ দাদা এজন ব্যক্তিয়ে এটা জীৱনতে যে বহু কাম কৰি যাব পাৰে সেই তাৰ জ্বলন্ত নিদৰ্শন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰ যিখিনি কাম আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰোঁ ওলগ জনাওঁ আৰু আশা ৰাখিছোঁ আহিবলগীয়া এটা বছৰত 365 দিনত ৰৈ যোৱা কামখিনি সম্পূৰ্ণ হ'ব আপোনাৰ মনৰ মাজত যিখিনি গুণাগথা কৰি আছে সুধাকণ্ঠক লৈ অহা 365 দিনত নিশ্চয় সেইখিনি সম্পূৰ্ণ হ'ব চেষ্টা কৰিম আৰু মোৰ আটাইতকৈ মানে ভাল লগা কথাটো যে তেখেতৰ জীৱিত কালতেই এই দুখন তথ্যচিত্ৰ তেখেতক মই দেখুৱালোঁ কৰি পেলাই তেখেতৰ ৰচনা সমগ্ৰ 3টা খণ্ডত যিখন মামণি ৰয়চম গোস্বামীয়ে উন্মোচন কৰিছিল সেইখন উন্মোচন কৰি পেলাই তেখেতৰ জীৱত দশাতে দিলোঁ আৰু তেখেতে অসমৰ ৰাইজলৈ বুলি উপহাৰ স্বৰূপে লিখি থৈ যোৱা তিনিখন এই গোটেইকেইখন গ্ৰন্থ অসম চৰকাৰৰ হাতত দিছোঁ সেইটো মোৰ তেখেতৰ জীৱিত অৱস্থাতে এনেকুৱা ধৰণৰ কৰিব পৰাৰ কাৰণে আৰু তেখেতৰ বিশেষকৈ মিউজিয়ামটো সংগ্ৰহ সেইটো তেখেতৰ জীৱিত অৱস্থাতে কৰা হৈছে তেখেতে নিজে চাই গৈছে আৰু তাৰ উপৰিও বিভিন্ন ধৰণৰ কামবিলাকৰ যোগেদি যে আমি তেখেতৰ প্ৰতি আনুগত্য ভাৱ ৰাখি পেলাই কৰ্ম সম্পাদন কৰি গৈছোঁ সেইটো হয়তো তেখেতে উপলব্ধি কৰি গৈছে আৰু বিশেষকৈ মই এটি যাযাবৰ এই গ্ৰন্থখন সঁচাকৈ সুধাকণ্ঠৰ জীৱনী সুধাকণ্ঠক গোটেই মানুহজনক বিচাৰি পাই এই গ্ৰন্থখনৰ যোগেদি হয় দাদা অশেষ ধন্যবাদ আপুনি আজি আহিলে আৰু এই সময়খিনিত আপুনি যথেষ্ট ব্যস্ত অৰঙে দৰঙে আপোনাক সকলো প্ৰান্ততে অসমত বিচাৰি আছে পুনৰবাৰ আমি আপোনাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰোঁ ধন্যবাদ দৰ্শকসকল সেইগৰাকী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যিগৰাকী সুধাকণ্ঠক বাদ দি আমি অসমৰ বুৰঞ্জীৰ কথা চিন্তা কৰিব নোৱাৰোঁ নিজে বৰলৰিত বৰ সন্তান বুলি কোৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক লৈ আমি এষাৰ কথাই ক'ব পাৰোঁ অসমৰ জনগোষ্ঠীয় প্ৰতিচ্ছবিখন সুধাকণ্ঠৰ গীতৰ অবিহনে আমি পৰিকল্পনা কৰিব নোৱাৰোঁ অসমৰ সমাজখন অসমৰ জীৱন গাথা অসমৰ প্ৰত্যেকটো দিনৰ একোটা ছবি সুধাকণ্ঠৰ গীতৰ বাহিৰে আমি পৰিকল্পনা কৰিব নোৱাৰোঁ সেইজন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ পুনৰবাৰ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ অনুষ্ঠানটো শেষ কৰিম তাৰ আগতে পুনৰবাৰ অনুৰোধ জনাওঁ যদি আমাৰ এই অনুষ্ঠানটো চাই আপোনালোকে ভাল পালে নিশ্চয় লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব কেনে পালে কমেণ্ট কৰি জনাব আপোনালোকে ইমান সুন্দৰ সুন্দৰ কমেণ্টবিলাক কৰাৰ বাবে মই পুনৰবাৰ আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ